নতুন বোৱাৰী দেৱহূতি তেওঁলোকৰ তিনিজনী ভনী আছিল আকুতি প্ৰকুতি দেৱহূতি আৰু এই তিনি ভনীৰ অন্যতম দেৱহূতি কৰ্দমৰ লগত বিয়া হ'ল নিগমৰ কথাষাৰ আৰম্ভণিতে কৈছোঁ কৰ্দম মানে বোকা ক্লেট কৰ্দম সংস্কৃতত পৰ্যায়বাসিক শব্দ বোকা ক্লে ইংলিছত দেৱহূতি মানে দেৱতাৰ আহুতি দেৱতা সমাজৰ মুক্তি নাছিল গতিকে তেওঁলোকৰ মুক্তিৰ যিটো ভাৱনা সি একগোট হৈ প্ৰজাপতিৰ কন্যা হিচাপে জন্ম পালে তাই দেৱহূতি অৰ্থাৎ দেৱতায়ো মুক্তি বিচৰাৰ যিটো ভাৱনা আছিল সেই ভাৱনাত জন্ম হোৱা কন্যাগৰাকী দেৱহূতি গতিকে কঠীয়া ক'ত খিছোঁ বোকাত কঠীয়া ক'ত খিচা হয় বোকাত আৰু বোকাত যেতিয়া আমি কঠীয়া খিছোঁ গজালি নোলাই জানো আৰু গজালিবিলাকে এতিয়া আমি পাম কি অনুসূয়া অৰুন্ধতী হবিবুবি ক্ৰতু ক্ৰিয়া কলাৱতী আৰু শেষত কৰ্দম গজালিবিলাক পাম কঠীয়াবিলাক পাম অলপ পাছত গতিকে ক'ত গজে বাৰু বোকাত হয়নে তাৰ আগত কৈছেগৈ যে মই পিতৃগৃহত যেনেকুৱা পৰিৱেশত আছোঁ সেনেকুৱা পৰিৱেশ এটা মই বিচাৰোঁ আৰু মোক সেনেকুৱা ৰাজকীয় পৰিৱেশ এটা অকণমান সময় হ'লেও মোক দিয়কচোন আৰু সেই ভাৱনাটোৰে স্বামীক যেনেধৰণে সহায় কৰিব লাগে যেনেধৰণে স্বামীক সেৱা কৰিবলৈ সমস্ত কৈছে এৰি দম্ভ কাম ক্ৰোধ লোভ আনো যত আছে দুখ সাৱধানে মনে মধুৰ বচনে স্বামীক কৰিলে দেখোন ৰাজকাৰেঙত ডাঙৰ হোৱা এই নন্দিনী দেৱহূতিয়ে অতি সাৱধানে স্বামীক সেৱা কৰিছে তাত গৰ্ব অহংকাৰ একো নাছিল আৰু কৰ্দমে দেখিছেগৈ মনুৰ কুমাৰী কৰন্ত সেৱা যতনে স্বামী হন্তে মহাসম্পত্তি পাব কিন্তু ইচ্ছা কৰে মনে যদি ইজনে সিজনৰ ওচৰত আত্মসমৰ্পণ কৰি দিয়ে সঁচাকৈ যদি প্লেটনিক প্ৰেম হয় তেতিয়াহ'লে স্বামীয়ে স্ত্ৰীৰ আৰু স্ত্ৰীয়ে স্বামীৰ চকুৰ ভাষা বুজি পায় গতিকে বিবাহৰ প্ৰাককালত প্ৰি মেৰিড লাইফত কি হৈছিল নাজানো কিন্তু বিবাহৰ পশ্চাৎকালত পষ্ট মেৰিডেল লাইফত যদি প্ৰেম হয় আমি তাত কেনেকৈ বুজোঁ চকুৱে চকুৱে কথা পাতে অৰ্থাৎ এঘৰ গৃহস্থী তাত আমি নামঘৰ নিৰ্মাণৰ বৰঙণিৰ নিমিত্তেকে ফোন কৰিয়ে গৈছোঁ আৰু সেই গৃহস্থৰ ছোৱালী এজনী পদূলিতে বহি আছিল মাকৰ সৈতে কথা পাতি আৰু মাকে মাত্ৰ ডিঙিটো যেন বিষাইছে এনেকৈ অকণমান বেকা কৰি দিছে আৰু ছোৱালীজনী চোতালত অন্তৰ্ধান ছোৱালীজনী ফ্ৰক পিন্ধি আছিল আৰু 5 মিনিট পিছত ছোৱালীজনী মেখেলা চাদৰ পিন্ধি ডিঙিত গামোচা লৈ ট্ৰে এখনত 4 গিলাচ পানী লৈ ওলাই আহিছে মাকেতো মুখেৰে কোৱা নাই মাজনী ভিতৰলৈকে যা মেখেলা চাদৰ পিন্ধ ডিঙিত গামোচাত ল ট্ৰেখন ল কলবাল্টিকৰ পৰা ফিল্টাৰৰ পৰা পানী আন ভকতক দে সেৱা কৰ একাষাৰতো কোৱা নাই বুজাবা আকাৰ ইংগিত মাত্ৰ ডিঙিটো এনেকৈ কৰিছে মই ভাবিলোঁ ডিঙিটোত বিষ হৈছে নেকি ডিঙিটোত বিষ হোৱা নাই ইংগিত দিছে আৰু সেই ইংগিতত ছোৱালীজনী বস্ত্ৰ সম্বৰণ কৰি সলনি হৈ য'ত যি কৰিব লাগে কৰিছে গতিকে কৰ্দমে মৰমৰ পত্নীৰ চকুত এই বুলি আকুতি দেখিছে তেওঁ যেন স্বামীৰ পৰা কিবা বিচাৰে তাৰমানে পত্নীৰ চকুৰ ভাষা বুজি পালে হয়নে দুজন বুবাৰ মাজত প্ৰেম দেখিছোঁ এদিনাখন তেতিয়া মোক লগৰ ভকতজনে কৈছেগৈ ইমান যে মৰমেৰে কথা পাতিছে আপুনি কি বুজি পালে দুজন বুবা আকাৰে ইংগিতে তাৰমানে প্ৰেম নিবেদন কৰিছে ল'ৰাটোৱে ছোৱালীজনীক তেওঁ মোৰ লগত থকা ভকতজনে কৈছেগৈ আমি কলাবুবা স্কুলত গৈছিলোঁ আৰু তেতিয়া মোৰ লগৰ ভকতজনে মোক কৈছে আপুনি কি বুজি পালে ব্ৰহ্ম মই তেতিয়া এটা কথাই বুজি পালোঁ যে হৃদয়ে যদি সম্পৰ্ক থাকে ভাষা তাত বাহুল্য জঞ্জাল মাত্ৰ হাৰ্ট টু হাৰ্ট হুৱেন কণ্টেক্ট তাত লেংগুৱেজৰ কোনো দৰকাৰেই নাই হয়নে তে চাওক তে বুবাৰ মাজতো প্ৰেম হ'ব পাৰে অন্ধৰ মাজতো প্ৰেম হ'ব পাৰে একো ডাঙৰ কথা নাই তেনেদৰে কৰ্দমে কি পাইছেগৈ পত্নী দেৱহূতিৰ চকুৰ ভাষা পঢ়ি পেলালে গতিকে সেইজন চতুৰ স্বামী যিজনে পত্নীৰ চকুৰ ভাষা বুজি পায় আৰু সেইজন অতি বিচক্ষণা বিদুষী পত্নী যে স্বামীৰ মনোকামনা বা স্বামীৰ হৃদয়ৰ যি আকুলতা চকুত বুজি পায় সেই বহুকাল সেৱা কৰন্তে সুখাই লওঁ পৰম সুন্দৰ দেহ হে কৃপা তোৰ হুয়া খ প্ৰেম বচনে মাতিলন্ত কৰি স্নেহ আৰু ঋষিমুনিৰ আশ্ৰমত
খুব কঠিন কাৰ্যসূচী ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰিব লাগিব আমাৰ অসম হিচাপে 3:44 ৰাজস্থানত অলপ দেৰি হ'ব তাত দেৰিকৈ সূৰ্যোদয় হয় দেৰিকৈ সূৰ্যাস্ত হয় গতিকে অসমৰ হিচাপত 3:44 শয্যা ত্যাগ কৰিব ব্ৰহ্ম মুহূৰ্ত সেই মুহূৰ্তত হিমালয়ৰ দিশৰ পৰা সুৰভি শীতল খুব সুন্দৰ বতাহ বলি থাকে অক্সিজেনৰ পৰিমাণ বেছি হয় আৰু গতিকে ঋষিসকলৰ দৈনন্দিন দিনপঞ্জী কেনেকুৱা প্ৰাতঃতে উষা বুলি কয় তাৰমানে সূৰ্য ওলোৱাৰ আগতে শয্যা ত্যাগ কৰিব লাগিব আৰু দিনটোত আৰু তেওঁ শয্যাৰ কাষলৈকে যাব নোৱাৰিব সকলোখিনি কাম কাজ কৰি স্বামীতকৈ পলমকৈ তেওঁ অন্ন লৈ শয্যা ল'ব সমস্তখিনি গতিকে ইমান কঠোৰ দিনপঞ্জীত যেতিয়া জীৱন নিৰ্বাহ কৰিব লাগে সেই দীপলিপ যৌৱন থকা ইমান ধুনীয়া চেহেৰা তাই শুকাই খিনাই গ'ল কাৰণ ব্ৰতত থাকিব লাগে আউসী অমাৱস্যা একাদশী প্ৰায় ব্ৰতত থাকে সমস্তখিনি যা যোগাৰ দিয়ে কঠোৰ পৰিশ্ৰম হয় কাৰণ ঋষি মুনিৰ আশ্ৰমত কেতিয়াও দাস দাসী নাথাকে আৰু এনেতে তাই অলপ কি হ'লগৈ ক্ষীণ হৈ গ'ল হে ৰাম কৰ্দমে বুলন্ত মনোৰ নন্দিনী সন্তোষ ভৈলতো মাত জাতু চিৰকাল কৰিলা শুশ্ৰূষাম ভকতি আৰু ইয়া মাত প্ৰাণীৰ পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ বা কম হেন দেহ মোৰ অৰ্থে ক্ষয় ভৈলাম হে নগনিলা তুমি তাক আৰু অকণমান যেতিয়া স্বাস্থ্য বেয়া হৈছে তেতিয়া কৰ্দমে মৰমৰ পত্নীক কৈছেগৈ নন্দিনী মানে ছোৱালী দেই হে মনুৰ নন্দিনী অৰ্থাৎ হে মনুৰ দুহিতা তুমি বৰ মোৰ কাৰণে যত্ন লৈছা মই তোমাক সন্তোষ হৈছোঁ জাতু চিৰকাল কৰি শুশ্ৰূষা ভকতি আৰু আমাৰ তুমি মোৰ সেৱাত স্বামীখাত অকণমানো ক্ৰুটি কৰা নাই প্ৰাণীৰ পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ ভাষা নিজৰ দেহটোলৈকে বাৰু কাৰ মৰম নাই নিজৰ দেহটোৰ প্ৰতি এটা মৰম এটা থাকে নহয় মোহ এটা নাথাকে জানো তাকে কৈছে প্ৰাণীৰ পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ বাক হেন দেহ মোৰ অৰ্থক্ষয় ভৈলা নগনিলা তুমি কওঁ কিন্তু কৰ্দমৰ সিমান পৰিৱৰ্তন হোৱা নাই কাৰণ সৰুৰ পৰা তেওঁ কঠোৰ যোগাভ্যাসত ডাঙৰ হৈছে কিন্তু হঠাতে ৰাজকীয় পৰিৱেশৰ পৰা আহি এই আশ্ৰমৰ পৰিৱেশত তেওঁ শুকাই খিনাই গৈছে তেতিয়া কৈছে তুমি মোৰ কাৰণে বহুত ত্যাগ কৰিছা চেহেৰা পৰ্যন্ত তোমাৰ বেয়া হৈ গৈছে চাবচোন খুব মৰম থকা দম্পতীবিলাকৰ মানে কেতিয়াবা জ্বৰৰ গাৰে ঘৰৰ কামখিনি কৰি থাকে স্বামী আহি যেতিয়া কপালত হাতে তেতিয়া কওঁ তোমাৰ দেখোন জ্বৰ মোক কিয় নাই কোৱা বোলে আপোনাক সুধি জ্বৰটো উঠা নাই নহয় মই নকৰিলে কোনে কৰিব হয়নে আৰু এনেকৈ গোটেই কামখিনি অকলে অকলে কৰোঁতে কৰোঁতে বোৱাৰীবিলাকক কাম যেতিয়া মই পৰি যাম তেতিয়া তহঁতি ধৰিবি কাকো কৰিব নিদিয়ে আগতেতো আৰু কাঢ়া আছিল ৰঙা মেখেলাৰ যুগ আছিল পাকঘৰতে ভাৰত পাকিস্তান হয়নে বোৱাৰীকটো চুবাই নিদিয়েগৈ খবৰদাৰ ঘটনা ঘটাই দিম এইখিনি আগবাঢ়ি নাহিবি হয়নে সেইদিন গ'ল হয়নে কিন্তু যি কি নহওক কিয় এই যে অকলে অকলে কৰিব খোজা ভাৱটোৰ কাৰণে এসময়ত আমাৰ আই মাতৃসকল বৰ ৰুগীয়া হৈ যায় গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ ভকত বাবানসমূহক কেৱল আইগৰাকী কাপোৰ ধোৱা মেচিন বুলি নাভাবিব আপোনালোকে নিজৰ কাপোৰ দুই এখন ধুই ল'ব নোৱাৰিলে তেওঁ ধুই দিব কোনো কথা নাই গতিকে বাকী সন্তানৰ যত্ন লওঁতে পঢ়াওঁতে সমস্তখিনি কৰোঁতে ৰন্ধন কাৰ্য কৰোঁতে গেছৰ নিচিনা পৰা নাই দাঙি দিয়ক পানী দাঙিব পৰা নাই দাঙি দিয়ক চোলাখন দাঙিব পৰা নাই দাঙি দিয়ক যিখিনি পাৰে সহায় কৰি যায় সকলোখিনি তেওঁক যদি কৰিবলৈকে দিয়ে তেতিয়াহ'লে এই আমাৰ আইসকল সোনকালে বেমাৰী হৈ যাব সেইকাৰণে কি কয় পুৰুষ মনে ৰণে তিৰি মনে বিয়া নাই অৰ্থাৎ এই জীৱন যুদ্ধত আমাৰ পুৰুষ বৃদ্ধ হৈ যায় আৰু সংসাৰৰ গোটেই সোপা কাম অকলে আগুৰি মাৰিবৰ কাৰণে সন্তান জন্ম দিয়াৰ কাৰণে সোনকালে আইসকল বুঢ়া হৈ যায় হয়নে গতিকে বুঢ়া হওক কোনো আপত্তি নাই কিন্তু কামখিনি ভগাই ল'ব লাগে এই বুলি আমাৰ হিন্দু সংস্কৃতি নহয় সনাতন হিন্দু কেৱল আইসকলেহে চব কৰিব লাগিব নহ'লে সেই বুঢ়া বুঢ়ী নামৰ ধুনীয়া গল্প কবিতাটো নহ'লহেঁতেন এক আছিল বুঢ়া বুঢ়ী কাৰো কাম কম নহয় পুৰুষজনে যদি ব্যৱসায়ত গৈছেগৈ পুৰুষজনে যদি চাকৰি কৰিছেগৈ পুৰুষজনে যদি খেতিত গৈছেগৈ তেওঁ যিমান কষ্ট ঘৰখনত জানো আইগৰাকীৰ কম কষ্ট বিচনা পত্ৰ পাৰা ল'ৰা ছোৱালী আউল ধনা ব্ৰেকফাষ্ট তৈয়াৰ কৰি দিয়া লাঞ্চত টিফিন যোগাৰ কৰি দিয়া স্বামীৰ লাঞ্চ ল'ৰা ছোৱালীৰ টিফিন কাপোৰখিনি কৰি দিয়া ইস্ত্ৰি কৰি দিয়া ডিচিপ্লিন কৰি দিয়া বেজটো মাৰি দিয়া বুটাম লগাই দিয়া চেইনডাল লগাই দিয়া ধেমালি কাম নে তাৰ মাজত আকৌ আলহী নামৰ উপসৰ্গ আছেই নহয় জানোকে শাহু শহুৰ যদি আছেগৈ আছে নিজৰ যদি বেমাৰ আছে আছে সকলো পাহৰি আইগৰাকী কাম কৰি নাথাকে জানো চাবলৈকে ক'লে আমাৰ পুৰুষতকৈ বেছিহে কাম তথাপিতো তেওঁ ঘৰখন চিজিল লগাই থ'বলৈকে হেনা হোচা
নকৰে। কিন্তু তাৰ পাছতো যেতিয়া অকণমান টান টান শব্দ স্বামীয়ে প্ৰয়োগ কৰে অলপ মনত কষ্ট পায়। গতিকে তেওঁলোকক কষ্ট নিদিব। সেয়ে মৰমেৰে কৰ্দমে কৈছে, হে নাম বহুকালময়ী তপস্যা কৰিয়া হে প্ৰসাদ পাইল কৃষ্ণৰ তজুখে আগুণে তুষ্ট হৈয়া মই দিলো তোক নিৰন্তৰ দিব্য দৃষ্টি ভৰি দেখিও সুন্দৰী অলৌকিক ভোগচয় কৰিও ভোজন ক্ষিপুনো দুৰ্লভ ৰাজায়ো নতো দেখয়। হে মনুৰ নন্দিনী দেৱহতী, ৰাজকীয় পৰিৱেশত হয়তো তুমি দৈ ক্ৰীম মাখন ভোগ, ৰাজভোগ, সন্দেহ অনেক ভোগ কৰিছা, অনেক তুমি উত্তম বস্ত্ৰ পৰিধান কৰিছা, কিন্তু ৰজায়ো নোপোৱা, ৰাজসিক পৰিৱেশতো নোপোৱা অলৌকিক দিব্য ভোগ সম্পদ মই তোমাক আজি দৰ্শন কৰাম। অৰ্থাৎ ৰজা বা সম্ৰাটেও যি নাপায় সেয়া তুমি পাবা। এইকাৰণে পাবা তুমি মোক সন্তোষ কৰিছা, তুমি মোক সন্তোষ কৰিছা। গতিকে তোমাক মই এনে দিব্য সম্পদ দিম যি সম্পদ আজিলৈকে কোনো পোৱা নাই। কৰ্দমৰ এহি বচন শুনিয়া দেৱহূতি ৰংগ ভৈলাম সমীপ চাপিয়া কটাক্ষ কৰিয়াম এ হাঁহি বুলি বা কলৈলা। আৰু এনেধৰণৰ স্বামীৰ আশ্বাস পাই স্বামীৰ অতি কাষলৈকে গৈ তেওঁ এটা কটাক্ষৰ হাঁহি মাৰিছে। হাঁহি বহুত আছে দেই, ঈষৎ হাঁহি, মিচিকীয়া হাঁহি, সলসলীয়া হাঁহি, দাঁত নথকা খুলেঙীয়া হাঁহি, অট্ট হাঁহি, দস্যু হাঁহি, পাশৱিক হাঁহি, পৈশাচিক হাঁহি, হয়নে, মিলমিলীয়া হাঁহি, কটাক্ষৰ হাঁহি, 10 বিধ হাঁহি আছে। নাটকৰ যিবিলাকে ক্লাছ কৰিছে তেওঁলোকে লিখিব লাগে। হাঁহি 10 বিধ আছে। দৈত্যবিলাকে অট্টহাস্য মাৰে। ভাওনা নাটকত দেখিছে নহয়, দেখিছে নাথাকে, একেবাৰে কাণতাল মাৰি এটা অট্টহাস্য দৈত্য মাজতে। কিন্তু তেওঁ কি হাঁহি মাৰিছে, সন্তুষ্টৰ, স্বামীৰ প্ৰতি সন্তোষ হয়, তাৰমানে স্বামীৰ প্ৰতি ট্ৰাষ্ট, ভৰসা। এগৰাকী নাৰীৰ তেজমঙৰ সম্পৰ্ক নোহোৱা এগৰাকী যুৱকৰ প্ৰতি কিমানমান আস্থা হ'লে বাৰু নিজকে সঁপি দিব পাৰিব, হয়নে? মই এৰেঞ্জ মেৰেজৰ কথা কৈছোঁ। ছোৱালীজনীয়ে ল'ৰাটোৰ বিষয়ে শুনিছে কিন্তু কস্মিনকালে দেখাও নাই, ফটোও চোৱা নাই। বিয়াৰ দিনাখনো ভালদৰে দেখা নাপালে, উৰণি দীঘল আছিল, হয়নে? আঠমঙলাৰ পাছত যেতিয়া দেখিছে যে এই মানুহজন, আৰু যি মুহূৰ্ততে তেওঁ স্বামীক সেৱাভাগ কৰিছেগৈ, আৰু স্বামীয়ে কৈছে হ'ব উঠা, তোমাৰ স্থান মোৰ চৰণত নহয়, তোমাৰ স্থান মোৰ হৃদয়ত, আৰু মৰমৰে পত্নীক আঁকোৱালি লৈছে। সেই মুহূৰ্ততে সেইগৰাকী নাৰীয়ে মানে স্পৰ্শতে গম পাইছে যে এওঁ মোক সুৰক্ষা দিব, এওঁ মোৰ সুৰক্ষা কৱচ, আৰু এওঁতে মই মন প্ৰাণ সঁপি দিছোঁ আৰু সঁপি দিম, মোৰ শেষ নিশ্বাস থকালৈকে এওঁ মোৰ হৰ্তা কৰ্তা। তে কিমানমান বিশ্বাস ভৰসা হ'লে তেজমঙৰ সম্পৰ্ক নথকা এজনক নিজৰ সৰ্বস্ব সঁপি দিব পাৰে, কিমান ভৰসা হ'লে। আৰু সেনেকৈ সৰ্বস্ব সঁপি দিয়া আইগৰাকীক যদি ত্যাগ কৰি দিয়া হয় তে কিমানমান তিক্ততা আহিব লাগিব, নহয় জানো? গতিকে সৰ্বস্ব ভৰসাৰে নিজৰ সৰ্বস্ব ত্যাগ কৰি আৰু সৰ্বোচ্চ আনন্দৰে এটি সন্তুষ্টিৰ হাঁহিৰে তেওঁ স্বামীৰ প্ৰতি শলাগিছে, হয়। আৰু স্বামীও সন্তোষ হৈছে। শুনা দ্বিজ শ্ৰেষ্ঠ তোমাৰ মহিমা জানো মই নিশ্চয়, পূৰ্বে যিটো তুমি সময় কৰিছা তাহাতে মোহৰ অভয়। আৰু কাক কৈছেগৈ? স্বামীক কৈছে, হে দ্বিজশ্ৰেষ্ঠ, আপুনি কেনেদৰে ব্ৰহ্মচৰ্য পঢ়া শুনা কালটো কেনেকৈ তুমি অতি কষ্ট কৰি পেলাই আপুনি পঢ়া শুনা কৰিছেগৈ, অধ্যয়নত ৰত হৈছিল, ব্ৰহ্মচৰ্য আপুনি ধাৰণ কৰিছিল, কিন্তু ইয়াৰ আগতে যিটো আপুনি সময় নিৰূপণ কৰিছিল আৰু তাকো মই জানো, কিন্তু তাৰ প্ৰতি মোৰ অকণমান শংকা আছে। এতেকে মই কৰোঁ প্ৰাৰ্থন পুত্ৰ যেবে উপজিল তেবে সিটো বাক্য কৰিও খামফল তুমি স্বামী কৃপাশীল। কি বুলি বাক্য কৰিছিল যে মোৰ মানে কৰ্দমে কৈছিল, আমাৰ যদি কন্যা সন্তান হয় সেই কন্যা সন্তানৰ কাৰণে ককাক ব্ৰহ্মায়ে
নাতি জোঁৱাই আনিব লাগিব আৰু যদি পুত্ৰ সন্তান হয় মই কিন্তু গৃহত্যাগ কৰিম গতিকে দেৱহতীয়ে কৈছে এতিয়াতো সন্তান হ'ব পুত্ৰ সন্তান হ'ব এতিয়া চাগেতো আপুনি মোক এৰিব আপুনি মোক ত্যাগ কৰিব মই কাৰ লগত সময় অতিবাহিত কৰিম এই কথাটোত নিজৰ অতি মৰমৰ স্বামীক যিদিনাখন জানিব যে আজিৰ পৰা আৰু এই মই স্বামীক নাপাম কেনেকুৱা লাগে বাৰু কেনেকুৱা লাগিব যে এই মুহূৰ্তৰ পৰা আৰু নাথাকিব ধৰকচোন আইগৰাকী কাষত ৰৈ আছে পানী খুৱাই দিছেগৈ আৰু আইগৰাকী দেখিছে লাহে লাহে কাণৰ লতি হালি আহিছে উশাহবোৰ দীঘলী আহিছে কথা মাতবোৰ থোকাথুকি আছে ল'ৰা ছোৱালীয়ে তক চিঞৰি মাতিছে ঐ বাপেৰে দেখোন কি নাটক কৰিছেগৈ আশা এৰিবই নেকি আহচোন কাষ চাবি মোৰ দেখোন কেনেকুৱা লাগিছে মোৰে বুকুৰখন মোচা মাৰি লাগিছে হয়নে তে এদিন ক'ত বিয়া দিলে বুলি হুৰা হুৰাই কান্দি পেলাই গছৰ পাত সৰোৱা সেই নাৰীগৰাকী আজি শেষ বয়সত সেইগৰাকীক এৰিবৰ সময়ত কেনেকুৱা লাগে যেতিয়া গমে পাইছে স্বামী যাব আৰু হয়নে গতিকে সকলো বুজিব পাৰি এটা কথাই বুজিব নোৱাৰি কোনটো বুজিব নোৱাৰি স্বামীৰ মৃত্যুৰ আগমুহূৰ্তত গম পোৱা যেতিয়া গম পাই যায় স্বামী মানে মোক এৰি যাব আৰু সেই মুহূৰ্তত মানে আইগৰাকীৰ মনলৈকে যিটো দুখ আহে সেইটো কোনেও উপলব্ধি কৰিব নোৱাৰে সেইটো তেওঁহে পাৰিব যিজনে সেই ভুক্তভোগী হৈছে তেওঁ কিমান পৰিমাণৰ দুখ তেওঁৰ মনত কাৰণ যাক সাৰথি গৈছিল যাক ভৰক আছে তেওঁ চিৰদিনৰ বাবে এৰি গুচি যাব নহয় জানো গতিকে সেই দুখটোক কোনেও অনুভৱ নকৰে আৰু আজি দুখ লাগিছে দেৱহতীৰ কিয় কাৰণে স্বামী গুচি যাব কাৰণ পুত্ৰ সন্তান আহিলে গৈছে সময় আগতেই নিৰ্ধাৰণ কৰি থৈ দিছে হে ৰাম এতে কেসময়ী কৰোঁ প্ৰাৰ্থনা পুত্ৰ যেবে উপজি লওঁ তেবে সি তোবাই কওঁ কৰিও সামফলম তুমি স্বামী কৃপাশীল আগে মূৰত দেখা কৰিও কভালম শৃংগাৰক যেন ক্ষয় আৰু ইয়াম আশাৰ সদৃশ ভুৱন নিৰ্মীয় প্ৰভু নিশ্চয় ভাজ্যাৰ মনত প্ৰীতি সাধিবা কম লাগিয়া কৰ্দম ঋষি যুগ মায়া বলে বিচিত্ৰ বিমানে দেখাইলা তৈতে হৰিষি আৰু কি কৰিলে যে মোৰ দেহটো শৃংগাৰৰ উপযোগী কৰা আৰু মই যেনেদৰে ৰাজকীয় পৰিৱেশত আছোঁ তেনেদৰে পৰিৱেশ মোক দিয়া আৰু এই বুলি পত্নীয়ে কোৱাত স্বামী কি কৈছে ভাজ্যাৰ মনত প্ৰীতি সাধিবাক লাগিয়া কৰ্দম ঋষি যুগমায়া বলে বিচিত্ৰ বিমানে দেখাইলে তৈত হৰিষি গতিকে শৃংগাৰ শব্দটোৰ অৰ্থ বহুত এতিয়া দোকানত গৈ যদি মোক শৃংগাৰ লাগে বুলি কয় তেতিয়াহ'লে ৰঙা বা কফি ৰঙৰ লেকেটীয়া সেন্দুৰ দিব হয়নে জুলীয়া ৰঙৰ লেকেটীয়া সেন্দুৰ দিব হয়নে এতিয়া যদি নাটকত শৃংগাৰ বুলি কয় তে নায়ক আৰু নায়িকাৰ মাজৰ প্ৰেম আৰু বিবাহোত্তৰ কালত যদি শৃংগাৰ বুলি কয় তে যেতিয়া স্বামী খেতি পথাৰৰ পৰা ঘূৰি আহিবৰ হয় নাঙল জ্বলি লৈ গৰুহাল এৰাল দি যেতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দি ব্যৱসায়ী স্বামীজন ঘূৰি আহিবৰ হয় যেতিয়া চাকৰি কৰা স্বামীগৰাকী অফিচৰ কাৰ্যৰ পৰা ভাগৰি জুগৰি ঘৰলৈ আহিবৰ হয় তেতিয়া শাহুৱেকে বোৱাৰীক কয় আহিব হৈছে তোমাৰ মানুহজন অকণমান সাজি কাছে সাজু হোৱা আমাৰ অসমত কৰে নকৰে নাজানো বৰকৈ দেখা নাই কিন্তু বিহাৰ ইউ পি পাঞ্জাৱ ৰাজস্থানৰ ফালে যেতিয়া স্বামী গধূলি পৰত যেতিয়া নিজৰ কৰ্মসূচী সামৰি পেলাই ঘৰলৈকে আহিবৰ হয় তেতিয়া তেওঁলোকৰ বোৱাৰীবিলাকে অকণমান চাফা কাপোৰ পৰিধান কৰি ধুনীয়াকৈ চুলি কোচা চুচি উৰণিখন লৈ অকণমান আজৰি হৈ পদূলি মূৰত ৰৈ থাকে স্বামীক আদৰিবলৈকে এই যে সাজি কাচি স্বামীলৈকে ৰৈ থাকেগৈ এই স্বামীৰ বাবে সাজোন কাচোনটোকে শৃংগাৰ বুলি কয় হয়নে গতিকে নাটকৰ শৃংগাৰ যদি কালিদাসৰ নাটকবিলাকত আপুনি চাবগৈ কি পাব আপোনালোকে যে নায়ক আৰু নায়িকাৰ মাজৰ যি প্ৰেম সেই প্ৰেমৰ ভাৱনাই হ'ল সেই নাটকৰ শৃংগাৰ ৰস আৰু দোকানত কিনিলেহে লিকুইড সেন্দুৰ বটলত পায় আৰু বিবাহোত্তৰ কালত বিয়াৰ পাছত শৃংগাৰ মানে অৰ্থাৎ স্বামীক আদৰিবলৈকে কৰা সাজোন কাচোন নিজকে অকণমান সজাই পৰাই লোৱা হয়নে গতিকে কৈছেগৈ যে মোৰ সেনেকুৱা ভাৱনা আহিব লাগিলে মোক আপুনি অকণমান পৰিৱৰ্তন কৰাই দিয়ক পৰিৱৰ্তন কৰাই দিব নালাগিব জানো আৰু কেনেকৈ পৰিৱৰ্তন কৰাই দিব লাগিব সেয়া আপুনি জানে আপুনি মোক কেনেকৈ পৰিৱৰ্তন কৰায়
আৰু হয়ো কথাটো নলবাৰী বৰপেটাৰ পৰা ছোৱালী এজনী দৰঙৰ মানুহ এজনে যদি বিয়া কৰাই আনে 5 বছৰ পিছত সেই বোৱাৰীজনী যেতিয়া কথা ক'ব শব্দবোৰৰ মাজত ওৱাবত একাৰ পিছফালে হচৈ আহি যায় চাবচোন খাওঁৱেই যাওঁৱেই কৰোঁৱেই হয়নে ওৱাবত একাৰ পিছফালে হচৈ দিলে দৰঙৰ ভাষা হৈ যায় ল'ৰাটোক লিকিৰা ছোৱালীটোক জীয়া কৈ দিবগৈ স্বামীৰ ভাষা ল'লে হয়নে আৰু 12 বছৰ পাছত এনেকুৱা লাগিব স্বামীয়ে যি সুৰত কথা কয় সেনেকুৱা ধৰণৰ সুৰ পৰ্যন্ত সলনি হৈ যাব আৰু এদিন সেই বৰপেটাৰ পৰা অনা ছোৱালী বুলি ধৰিব নোৱাৰে কিমান পৰিৱৰ্তন হৈ যায় হয়নে আৰু খঙাল স্বামীও কেতিয়াবা মৰমীয়াল হৈ যায় গতিকে মৰমৰ বশ বনৰ সিংহকো বশ নকৰে জানো গতিকে ৰামায়ণ পঢ়িলে আপোনালোকে ৰাৱণে মণ্ডোদৰীক এচৰ মৰাৰ ৰেকৰ্ড কিন্তু নাই কিহৰ কাৰণে মণ্ডোদৰীয়ে সেই কামখিনি কৰিব পাৰিছিল ৰাৱণক বশ কৰিলেগৈ হে ৰাম সৰ্ব কাম পুৰে ইচ্ছা মাত্ৰ চলে বিচিত্ৰ দিব্য বিমানে সকলো সম্পত্তি নিতে তাত বাঢ়ে ৰত্ন খুবে থানে থানে ভাজ্যাৰ মনত প্ৰীতি খাদিবাক লাগীয়া কৰ্দম লিখি যুগমায়া বোলে বিচিত্ৰ বিমানে দেখাইলা তৈতে হৰিহি এতিয়া কি শিকালে আমাক কি বুলি কৈছেগে বুজি ল'ব দেই যেনেকৈ এঘৰ মানুহৰ তাত গোৱালে গাখীৰ দিবলৈকে আহোঁতে গৃহস্থ বা গৃহস্থনীয়ে গাখীৰ ৰাখিব লগা পাত্ৰটো আওখালি বা পখালি লয় কিহৰ কাৰণে গাখীৰখিনি যাতে ভালে থাকে বাচন যদি আওখালি পখালি নলয় তাতে যদি পঁইতাচোৰা বা জেঠীয়ে সাঁতুৰিছে গাখীৰ ফাটি যাব গতিকে গাখীৰ লোৱাৰ আগত পগোৱাৰ আগত যেনেকৈ বাচনটো আওখালি লয় ঠিক তেনেদৰে বিবাহ পাশত আবদ্ধ হোৱাৰ ফালত দুয়ো স্বামী স্ত্ৰীয়ে নিজকে বুজিব লাগে কি বুলি বুজিব লাগে আমি সংসাৰখন কেনেকৈ আগুৱাই লৈ যাম কাৰণ ইমান দিনে ল'ৰাটোৱে বিয়াৰ আগতে কেনেকুৱা বা খাদ্য খাইছিল সৰ্ব শস্য লজ্জ পেয় কইনাজনী বা ইয়াৰ আগত কি খাইছিল কিয় কৈছোঁ জানেনে এইখন পৃথিৱীত মই 8জনমান নিৰামিষ খোৱা মানুহ দেখা পাইছোঁ আউসী অমাৱস্যা পূৰ্ণিমা বৃহস্পতিবাৰ একাদশীত নাখায় 1 নম্বৰ 2 নম্বৰজনে গৃহত খায় বাহিৰত নাখায় 3 নম্বৰজনে বাহিৰত খায় ঘৰত নাখায় 4 নম্বৰজনে হেৰিৰ লগত খায় এনেই নহ'লে নাখায় 5 নম্বৰজনে তাৰমানে হাৰা কাটা লগাবিলাক নাখায় বাকলিযুক্ত কণী খায় আৰু তাৰ পিছৰজনে তাৰমানে এইবোৰ নাখায় কেৱল ৰসখিনি খায় আৰু তাৰ পিছৰজনে নিজৰ পইচাৰে নাখায় বেলেগে দিলে খায় আৰু শেষৰজনে তাৰমানে নিজৰ পইচাৰে খায় বেলেগৰ পইচাৰে এনেকৈ 8জন নিৰামিষ খোৱা মানুহ দেখা পাইছোঁ পাইছে বুজি গতিকে আজিৰ পৰা আপোনালোকে এটা শব্দত গুৰুত্ব দিবচোন গুৰুচৰিতত চাবচোন ভকতে ভকতক কি কৈছেগৈ ভুবুৰাহঁতে সুধিছেগৈ মাধৱদেৱে কালি কি লোৱা হ'ল তেতিয়া কৈছে শাকে পাতে এমুঠি লোৱা হ'ল ভুবুৰাহঁতে কৈছে নেকি নিৰামিষ খালোঁ বুলি নাই কোৱা শুদ্ধ কথা কৈছে শাকে পাতে এমুঠি লোৱা হ'ল দ্বিতীয়দিনাখন ক'লে আজি কি ল'লা বোলে শাকে খুতুৰাই আজি লোৱা হ'ল তৃতীয়দিনাখন কৈছে আজিনো কি ল'লা আঁতই বোলে পৰম অমৃত লোৱা হ'ল আৰু ৰাতিলৈ মানে অহাকালিলৈকে সেই অমৃতকেই ল'ম তাৰমানে আজি যি খাইছে জমা আছে কালি বুঢ়ে তাকে খাব মাধৱদেৱে পাকঘৰৰ ফুটাটোত এনেকৈ চাইছেগৈ ভাতত 2টা পুৰৈ শাকৰ পাত দিছে আৰু পুৰৈ শাকৰ পাত দিয়ে সেই ভাতকে খাই কি কৈছে পৰম অমৃত খালোঁ হয়নে কিন্তু এদিনতো কোৱা নাই ভুবুৰাহঁতে কি কৈছে মই নিৰামিষ খালোঁ নিৰামিষটো বঙালী শব্দ আমিষ মানে মাছ মাংসযুক্ত কিন্তু আমি কি ক'ব লাগে আমি কেনে খাদ্য খাওঁ ভকতে যদি কোনোবাই সোধে ভকতে আমিষ খায় নে নিৰামিষ খায় একো নাখাওঁ বুলি ক'ব বোলে ভকতে কি খায় বোলে শাকান্ন ভোজি শাকযোগ অন্ন ভকতে শাকে পাতে এমুঠি লয় আমি শাকাহাৰী বঙালী হোটেলবিলাকত কি লিখা থাকে এখানে নিৰামিষ পোৱা যায় পিছফালে গ'লে বেলেগ বস্তু পাব কিন্তু মাৰোৱাৰী হোটেলত কি থাকে ৰাধেশ্যাম শাকাহাৰী ভোজনালয় একদম শুদ্ধ তাত আপুনি এনেকৈ নহৰু পিঁয়াজো নাপায় তেওঁলোকে কি বুলি লিখা থাকে একেইটো ইংলিছত লিখিব ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট হয়নে শাকাহাৰী ভোজনালয় আৰু বঙালী কি লিখে নিৰামিষ ভোজনালয় গতিকে নিৰামিষ শব্দটো যিমান পাৰে পৰিত্যাগ কৰকচোন হয়নে গতিকে হালাকে কোজা বোলে গতিকে কইনা আৰু দৰাই বিয়াৰ আগত কি খাইছিল সেই খাদ্যদেৱৰ ৰেচিডিউ পৰ্চন তাৰমানে তাৰ অৱশিষ্ট শৰীৰত থাকি যায় আৰু সেইকাৰণে খাদ্যৰ কাৰণেও সন্তান কেতিয়াবা দুষ্ট হয় বিকলাংগ হয় আৰু বিকৃতিযুক্ত হয় অপৰিপুষ্ট হৈ যায় আৰু ইয়াকে কি কয় চিকিৎসাৰ ভাষাত
মাল নিউট্ৰিশ্যন, অপৰিপুষ্টি, আৰু অপৰিপুষ্টিৰ কাৰণে দৃষ্টিহীন, বিকলাংগ, হয়নে, স্কলিঅ'চিছ, কাইফচিছ, লৰ্ডচিছ, ডুৱাৰ্ফ, এম্পিটেড লেগ ইত্যাদি বিভিন্ন উপসৰ্গৰ সন্তান মানে। কাৰোবাৰ দৃষ্টি নাথাকে, কোনোবা ডিফেণ্ডাম কলাববা হয়, কোনোবা ডুৱাৰ্ফ বাওনা হয়, কোনোবা লাৰ্জ হেড মূৰটো ডাঙৰ হয়, কোনোবা এম্পিটেড লেগ, তাৰমানে জন্মতেই কাৰোবাৰ হাত ভৰি নাথাকে। কিহৰ কাৰণে? খাদ্য, ভাৱনা, সময় আৰু দুশ্চিন্তা, এইবিলাক কাৰণত সন্তান বিকৃতিযুক্ত হৈ জন্ম লাভ কৰে। যদি বিকৃত সন্তান আহিব নালাগে, স্বামী স্ত্ৰী দুয়ো এই কৰ্দম আৰু দেৱহতী যি কামটো কৰিছিল সেই কামটো কৰিব লাগিব। অৰ্থাৎ আমি উশাহ ল'লে বুলি যে অক্সিজেন লৈ আছোঁ, নিশা এৰিলোঁ বুলি যে কাৰ্বন ডাই অক্সাইডত গৈছে, একদম মিছা কথা। বৰ্তমান প্ৰদূষণযুক্ত এই পৰিৱেশত আমাৰ কিন্তু অক্সিজেনৰ লগতে বেয়া বস্তুবিলাকো আহি আছে, আৰু আমি আচলতে অপান বায়ু সম্পূৰ্ণকৈ পৰিত্যাগ কৰিব পৰা নাই। আৰু সেইকাৰণে যিমানবিলাক এক আছে, হেড এক, বেক এক, চেক এক, জইন এক, পিঠিৰ বিষ, কান্ধৰ বিষ, মূৰৰ বিষ, বুকুৰ বিষ, হাড়ৰ বিষ, জোৰাৰ বিষ, এইসোপা বিষ মানে কাৰ্বন ডাই অক্সাইড, অপান বায়ু জমা হৈ আছে। সেইকাৰণে প্ৰাণায়াম বিনা এইটো মৃতদেহ বুলি কৈছে। প্ৰাণায়াম যিয়ে নকৰে এই শৰীৰটো ডেড বডি। সেইকাৰণে অনুলোম বিলোম, কুম্ভক, ৰেচক, পূৰক এই যিসমূহ আছে পাৰিলে অকণমান প্ৰাণায়াম কৰক। ৰাতিপুৱাটো 1 কোটি টকা পৰিমাণৰ ৰাতিপুৱা বনাই পেলাকচোন। ৰাতিপুৱা যদি আপোনালোকে ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰিব পাৰেগৈ, আৰু সেই মুহূৰ্ততে শয্যা ত্যাগ কৰি আপোনালোকে স্নান মাত্ৰ কৰি ঈশ্বৰৰ নামখিনি লওক। ঈশ্বৰৰ নামখিনি লৈ অন্ততঃ আধা ঘণ্টা প্ৰাণায়াম কৰক। সুন্দৰ প্ৰাণবায়ু পাবগৈ, অপান বায়ু যথেষ্ট পৰিমাণে এৰি যাবগৈ। গুৰু সেৱাখিনি কৰক, আৰু যদি ঘৰত পিতৃ মাতৃ আছে তেওঁলোকক চৰণ সেৱা কৰক। তাৰ পাছত আপুনি ঘৰৰ বাকীবিলাক সদস্য উঠিছেনে, উঠা নাই নে, পঢ়িছেনে, কি কৰিছে, কাৰ কি কাম, সেইখিনি আপুনি তেওঁ সকিয়নি এটা দিয়ক। নিজৰ যি কাম আছে তাত ওলাই যোৱাৰ আগত প্ৰাতঃ ভোজন সুন্দৰকৈ কৰক, আৰু আপুনি ওলাই যাওক। দেখিব আপুনি ঔষধ নাখালেই হ'ব। শৰীৰম আদ্যম চলু ধৰ্ম স্বাধনম, দেহাই বেহা, শৰীৰটো নিৰোগী কৰি ৰাখক। আৰু নিৰোগী কৰিব লাগে ঔষধেই কেৱল নহয়, ইংলিছত ঔষধক ড্ৰাগছ বুলি কয়। ড্ৰাগছৰ যদি অসমীয়া ক'ব লাগিলে উপকাৰী বিষ, ইউজফুল পয়জন। টোপনি অহা নাই বাপৰ, যদি এটা টেবলেট দিওঁ টোপনি আহিব, 10টা যদি খাই দিয়ে খৰিখেৰ যোগাৰ কৰিব, শ্ৰাদ্ধৰ চিঠি প্ৰিণ্টিং হ'ব, হয়নে? গতিকে ঔষধ নোখোৱাকৈ শৰীৰটোক নিৰোগী কৰিবলৈ অলপমান প্ৰয়াস কৰকচোন। আৰু নিৰোগী কৰিবলৈ প্ৰয়াস কৰিলেগে অকণমান বেছি কষ্ট নহয়গৈ। পুৱা 20 মিনিট, গধূলি 20 মিনিট। এইকাৰণেই কৈছোঁগৈ বহুত আধ্যবন্ত ব্যক্তিৰ ঘৰৰ সন্মুখত বিৱেৰ অফ ডগ, অসমীয়াত কুকুৰৰ পৰা সাৱধান বুলি এখন চাইনবোৰ্ড লগাই থাকে। আৰু চাইনবোৰ্ডৰ পিছফালে লিখা থাকে কোনো মানুহ আমাৰ ঘৰত নাহিলে ভাল। আগফালে লিখা থাকে বিৱেৰ অফ ডগ, আলহী অতিথি নাহিলে ভাল বুলি পিছফালে লিখা থাকে। ঘূৰি পেলাই চাবচোন, হয়নে? গতিকে সেনেকুৱা মানুহ খোৱা কুকুৰ পুহি লাখ টকা খৰচ কৰি ডিঙিত চেইনডাল বান্ধি ডন, জেলি, মিনি, পিংকি নাম দি পেলাই ৰাতিপুৱা 1 ঘণ্টা, গধূলি 1 ঘণ্টা যদি কুকুৰটো ফুৰাবলৈকে হগুৱাবলৈকে নিলে সময় কৰিব পাৰে, নিজৰ কাৰণে 1 ঘণ্টা কিয় নোৱাৰে? হয়নে? সিমানখিনি সময় জানো আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ টেবুলত থাকি পাইছে? সিমানখিনি সময় জানো আপুনি নিজক দিছে? দিয়কচোন। সময় নাই কৰি থাকে, সময় আছে, এই সময়খিনি মাইনাছ কৰকচোন। কৰ্দম ঋষিয়ে এতিয়া নিগমলৈকে আহিছে আৰু আহি পেলাই কৈছে সৰ্বকাম পুৰে ইচ্ছা মাত্ৰ চলে বিচিত্ৰ দিব্য বিমানে। আৰু এই শৰীৰটোক বিমানলৈকে পৰিৱৰ্তন কৰিব। সকলো সম্পত্তি নিত্যতাত বাঢ়ে, ৰত্ন খুবে থানে থানে। কেতিয়া সম্পত্তি বাঢ়িবগৈ? কৰ্দম প্ৰভুৱে দেৱহূতিক কৈছেগৈ আস্তেয়া প্ৰতিষ্ঠায়াম সৰ্বৰত্ন উপাস্থাপনম। মানে নাইকিয়া, ষ্টে মানে চুৰি কৰা। যেতিয়াই এজন ব্যক্তিৰ মনত চুৰি কৰাৰ ভাৱনা নোহোৱা হ'ব, সেইজন ব্যক্তিলৈকে ভগৱানে সকলো প্ৰকাৰৰ ধন ৰত্ন দিব। যেতিয়াই চুৰি কৰাৰ ভাৱনাটো এৰিব, তেতিয়াই সেই ব্যক্তিজনক ভগৱন্তই সকলো প্ৰকাৰৰ ধন ৰত্ন দিব। সকলো প্ৰকাৰৰ ধন ৰত্ন কি কি? অনিমা, মহিমা, লঘিমা, গৰিমা, মহিমা, ইচিত্ত, বচিত্ত। অনিমা, মহিমা, লঘিমা, গৰিমা, হয়নে? ইচিত্ত, বচিত্ত, প্ৰাপ্তি, প্ৰাকাম্য, ইচিত্ত, বচিত্ত, এই 8টা অনিমা দিব। অনুৰ সমান সৰু হ'ব পৰাটোৱে অনিমা। যেনেকৈ লংকেশ্বৰী দেৱীৰ মুখেৰে এপাক মাৰি আহি ৰাৱণে পঠিয়াইছিল নে লংকেশ্বৰীক? লংকেশ্বৰীৰ মুখেৰে হনুমন্ত ঘূৰি আহিল
অনুৰ সমান সৰু হয় অনিমা মহিমা ইফালে যশোদাৰ গৃহত কৃষ্ণ শুই আছেগৈ সিফালে আকৌ গোপীয়ে অভিযোগ কৰিব আহিছে মোৰ ঘৰত মাখন চোৰ কৰিছেগৈ একে সময়তে বেলেগ বেলেগ ঠাইত তেওঁ প্ৰাপ্তি হোৱা মহিমা লঘিমা ওজন কমাই দিয়া যৌগিক ফ্লায়াৰ্ছ বুলি কয় যুগত উৰিব পাৰে আমাৰ শৰণ সদস্য আছিল বঙাইগাঁৱৰ পূৰ্ণ ৰায় বাপ ধ্যান কৰি থাকোঁতে ভাহি উঠে অৰ্থাৎ কেনেকৈ ভাহি উঠিব যেতিয়া এজন যোগীয়ে নিজৰ শৰীৰটোক ফাগুন মাহত ফুলা কমুৱা তোলা অথবা আমাৰ যে ইকৰা খগৰি কাঁহীৰ ফুল ফুলে ফাগুনমহীয়া সেনেকুৱা কহুৱা ফুল অথবা শিমলু তোলা ফুলৰ দ্বাৰা ফাগুন মাহত যেনেকৈ উৰে সেনেকৈ কমুৱা তোলাৰ লগত নিজৰ শৰীৰটো তুলনা কৰিব তেতিয়া তেওঁ ভাহিব কায়া কাছেও সংগাংমা তোলা পশ্চাত লঘু তোলা প্ৰত্যস্ব আকাশ গমনম শৰীৰ আৰু আকাশৰ মাজত যেতিয়া সম্বন্ধ আহিব এই শৰীৰটো পাতল হৈ ভাহি উঠিব তাকে যৌগিক ফ্লায়াৰ্ছ বুলি কয় আৰু তাৰ পাছত কৈছেগৈ গৰিমা ওজন বঢ়াই দিয়া দ্ৰৌপদীয়ে ক'লে মোক নীলা পদুম এপাহ লাগে বৃকুদৰ ভীমে গ'ল আৰু এতিয়া সৰোবৰৰ পাৰত বান্দৰ এটা পৰি আছে আৰু তেতিয়া ভীমে হনুমানক কৈছে হেৰা বুঢ়া বান্দৰ মোক কাষৰি দিয়া মই সৰোবৰৰ পৰা পদুম ফুল ল'ম তেতিয়া কৈছে হনুমানে মোৰ বৰ ভাগৰ লাগিছে তুমি যদি বেয়া নোপোৱা নেগুৰডাল অতিক্ৰম কৰা আৰু নহ'লে নেগুৰডাল ধৰি পেলাই তুমি কাষৰ কৰি দিয়া আৰু হনুমানে নেগুৰডালত ধৰি পেলাই দলিয়াই পেলাওঁ বুলি ভাবিছিল হনুমানক ধৰি ভীমে নোৱাৰিলে তেতিয়া কৈছে তুমি মানৱ দানৱ বহুৰূপী কিন্নৰ যক্ষ ছদ্মবেশী কোন তুমি কোৱা তেতিয়া হনুমানে কৈছে তুমি উল্লেখ কৰা এবিধি বুলি নহয় মই মানৱো নহওঁ দানৱো নহওঁ কিন্নৰো নহওঁ যক্ষও নহওঁ অশৰীৰো নহওঁ তে কোন তেতিয়াহ'লে তুমি মোৰ নেগুৰৰ নোম এডাল ছিঙি কাণত জোকাৰি চোৱা তেতিয়া হনুমানৰ নেগুৰৰ নোম এডাল কাণত যেতিয়া ভীমে জোকাৰি চালে কি বুলি ক'লে ৰাম ৰাম তেতিয়া কৈছে কোন বান্দৰে ৰাম নাম লয় তেতিয়া ভীমে কৈছেগৈ বোলে ত্ৰেতা যুগৰ হনুমানে তেতিয়া কৈছে ত্ৰেতা যুগৰ হনুমান হয় কিন্তু মই তোমাৰ দাদা তুমি মোৰ ভাই বোলে ভীমে তেতিয়া কৈছে বোলে বান্দৰ এটা মোৰ ভাই কেনেকৈ হ'ব বোলে মা দুজনী বাপেক এটা অৰ্থাৎ বায়ু হ'ল আমাৰ পিতৃ মোৰ মা অঞ্জনী তোমাৰ মা কুন্তি বায়ুদেৱতাৰ ঔৰসত হোৱা সন্তানে তুমি বৃকুদৰ তোমাৰ নাম ভীম তুমি দ্বিতীয় পাণ্ডৱ আৰু মই অঞ্জনাৰ পুত্ৰ পিতৃ এজনে মাতৃ দুজনী এটা হনুমানে কি ক'লে ওজন বঢ়াই দিয়া নাই জানে নেগুৰডাল গৰিমা কি পালোঁ অনিমা মহিমা লঘিমা গৰিমা প্ৰাপ্তি যি পাব বিচাৰে সেয়া পায় প্ৰাকাম্য সেই পোৱাত বাধা নাথাকে ঈশিত্ব উইল পাৱাৰ বশিত্ব কামাণ্ডিং পাৱাৰটো পাই যায় কণ্ট্ৰলিং পাৱাৰটো পাই যায় হয়নে গতিকে এই 8টা ৰত্ন বুলি কৈছে যুগৰ কি কি এই যুগৰ শক্তি কিন্তু ভকতে তাক ত্যাগ কৰে নলয় অষ্ট অনিমা প্ৰাদুৰ্ভাৱ ভকতে পালেও তাক ত্যাগ কৰে অৰ্থাৎ এই ক্ষমতা কোনে পাইছিল কৰ্দমে পাইছিল কিন্তু কেতিয়াও ব্যৱহাৰ কৰা নাছিল নালাগে কাৰণ কিহত পৰিব মায়াত পৰিব তাৰ পৰিৱৰ্তে কি কৰিব ভকতে তেনে যোগীয়ে কি কৰিবগৈ যুগৰ অষ্ট অংগক সামৰি ল'ব যম নিয়ম আসন প্ৰাণায়াম ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানী ভজনত আমাৰ ধ্যান দিয়া হয় ঈশ্বৰ ৰূপটো ধ্যান কৰিব দিয়া কিন্তু ঈশ্বৰ ৰূপটো তেতিয়াহে ধ্যান কৰিব পাৰিব তাৰ আগৰ যিটো অৱস্থা আছেগৈ সেই অৱস্থাটো ধাৰণা আইডিয়া এটা কনচেপ্ট যেতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ নহয় তেতিয়ালৈকে ডাউট ক্লিয়াৰ নহয় গতিকে এখেতসকলে আমাৰ টংকেশ্বৰ ডেকা বাপজনাই যেতিয়া ভজন দিছিল ভজন দিয়াৰ আগত কি কৰিছিল তেখেতে ভজন ল'বলৈ অহাসকলৰ মনৰ সংশয় পদম ছেদন কৰে আৰু ছেদন কৰি তেওঁলোকক ঈশ্বৰ সম্পৰ্কে সুস্পষ্ট ধাৰণাটো দিয়ে আৰু এখেতসকলে সুন্দৰকৈ ধাৰণাটো দিয়াৰ কাৰণে ভজনত ঈশ্বৰৰ ৰূপটো ধ্যান কৰিবলৈকে আমাৰ বাপাই সমস্ত সমৰ্থ হ'ল গতিকে ধ্যানৰ আগত কি ধাৰণা তাৰ আগত কি পাম যম নিয়ম আসন প্ৰাণায়াম 5 নম্বৰত প্ৰত্যাহাৰ আৰু প্ৰত্যাহাৰ যদি নহয় তেতিয়াহ'লে ধাৰণা নহয় প্ৰত্যাহাৰ মানে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল পঞ্চ জ্ঞানেন্দ্ৰিয় বাক পানী পাত পায়ু উপস্থ পঞ্চ কৰ্মেন্দ্ৰিয় এই পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক যেতিয়া এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰিবলৈকে সক্ষম হ'ব সেই ব্যক্তিজনৰ এই নিয়ন্ত্ৰিত অৱস্থাটোৰ নামেই হ'ল প্ৰত্যাহাৰ
আকৌ কৈছোঁ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থম এই 10 ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব পৰা যোগীৰ অৱস্থাটোৰ নামেই হ'ল প্ৰত্যাহাৰ প্ৰত্যাহাৰ হোৱাৰ পাছতে কি আহিব ধাৰণা সেইকাৰণে মাধৱদেৱে 129 নম্বৰ শ্লোকত কি লিখিলে কেতিয়া প্ৰত্যাহাৰ হ'ব তুমি চিত্ত বৃত্তি মোৰ ভগৱন্তক মাধৱদেৱে কৈছে তুমি চিত্তৰ বৃত্তিখিনি মোৰ ভগৱন্ত চিত্তহে ভগৱন্ত বৃত্তি নহয় চিত্তৰ বৃত্তিখিনি আমাৰ চিত্তৰ বৃত্তি কি প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি ইয়াৰ অৰ্থ এনে ঈশ্বৰ কেনে ঈশ্বৰ ক'ত আছে এই বুলি যদি কোনোবাই প্ৰমাণ বিচাৰে মৃত্যুলৈকে নাপায় কেনেকৈ ক'ব লাগে বিশ্বাসে মিলয় হৰি কেনেকৈ বিশ্বাস ধৰকচোন এটি শিশুৰ পিতৃবিয়োগ ঘটিছে মাতৃ আছে স্কুল যাব পৰা হ'ল প্ৰথম দিনাখন স্কুলত মাকে লৈ যাব আৰু মাকে ড্ৰয়িং ৰুমত এখন ফটোৰ ফালে দেখায় সেয়া তোমাৰ পিতৃ সেৱা কৰা কোনে কৈছে মাকে কোৱাৰ কাৰণে সি বিশ্বাস কৰে হয় কেঁকুৰা চুলিৰে সৈতেকে এই ধুনীয়া মুখখনে নিশ্চয় মোৰ জন্মদাতা পিতৃ যাৰ কাৰণে মায়ে মোক জন্ম দিছে উভতা হ'ল ধৰকচোন জন্ম দিয়ে সন্তানক মাকৰ মৃত্যু হৈছেগৈ আৰু সেই মাকৰ ভনীয়েক অৰ্থাৎ মাহীয়েকক বাপেকে বিয়া কৰিছেগৈ আৰু এতিয়া মাহীমাকে ড্ৰয়িং ৰুমত দেখুৱাই দিছেগৈ সেই যে ধুনীয়া মুখৰ বৈ পৰা চেলাউৰে টনা টনা চকুৰে ধুনীয়া মানুহজনী সেই মানুহজনী তোমাৰ মা মই মাহীহে তুমি সেৱা এটা কৰা আদি তোমাৰ বিদ্যাৰম্ভ কৰা গতিকে মাহীয়ে কওঁতে বিশ্বাস কৰা নাই জানো বা দেউতাকে যদি কয় এয়াই তোমাৰ মা আছিল মায়ে দেউতাই সৰুতে কওঁতে যি বুলি কয় যেনেদৰে আমি বিশ্বাস কৰোঁ ঠিক তেনেদৰে ঈশ্বৰ আছে বুলি মনত হৃদয়ত বিশ্বাস কৰি ল'লেই হ'ল সেইকাৰণে বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ প্ৰমাণ ক'ত লাগে কোৰ্টত লাগে আই উইটনেছ এজিউম দ্য আদাৰ এভিডেন্স প্ৰথমতে চকুৰে কোনে দেখিলে দ্বিতীয়তে অনুমান আগে পিছে অমুকে কৰে সিয়েই নেকি 3 নম্বৰ আদাৰ্ছ ৰিপৰ্ট কিবা ফিল্ড ৰিপৰ্ট ফৰেন্সিক ৰিপৰ্ট বেলাষ্টিক ৰিপৰ্ট 16টা ৰিপৰ্ট লাগে আৰু শেষত 4টা কমেণ্টছ পাছ কৰা হয়গৈ হয় নাই আৰু প্ৰথম সাক্ষী কোন যে চকুৰে দেখিছে প্ৰথম সাক্ষী কোন বাৰু ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেথ ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ অসমীয়াত অনুবাদ কৰিলে এনেকুৱা হ'ব অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী যিটো অপৰাধ কৰিছে সেই অপৰাধটোৰ প্ৰথম সাক্ষী হ'ল অপৰাধী নিজে সেইকাৰণে শেষত কি বুলি স্বীকাৰ কৰে হয় হুজুৰ ময়ে সেই অপৰাধটো কৰিছোঁ যেতিয়ালৈকে এজন অপৰাধীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰি নলয় তেতিয়ালৈকে তেওঁৰ প্ৰায়শ্চিত্ত নহয় অনুশোচনাৰ সমান ডাঙৰ প্ৰায়শ্চিত্ত নাই এয়ে সঁচা কথা আৰু প্ৰমাণ গ'ল বিকল্প ঈশ্বৰৰ আৰু কোনো বিকল্প নাই এই কথাষাৰ ভাগৱত মাহাত্ম্যৰ 7ম আৰু 8ম শাৰীত সুখদেৱে ঘোষণা দিছে শ্ৰীমদ ভাগৱতে মহামুনিকেতে কিং বাপাৰে দিছন সদ্য হৃদ্য অৱৰিত্ৰে কৃত্তিবি শুশ্ৰূষবি তৎসন অসমীয়ালৈকে অনুবাদ কৰিলে এনে হ'ব শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি বাদৰেণ কৃষ্ণ দৈপায়ন বেদব্যাসে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱী ভজনা বা উপাসনা কৰাৰ প্ৰয়োজন নাই তাৰমানে পৰমেশ্বৰ পৰম দেৱতা বুলি চিনাকি হোৱাৰ পাছত আৰু অন্য দেৱ দেৱীক ভজনা কৰাৰ প্ৰয়োজন আছে নেকি নাই সেইকাৰণে শংকৰদেৱে সিদ্ধান্ত কি বুলি দিলে কৃষ্ণক পূজিলে পূজা হয় সমস্তৰে পৃথকে পূজিলে পূজা কেহু নপাও হয় অৰ্থাৎ আজি এসপ্তাহ আগতেই আমাৰ ইনষ্টিটিউটৰ অধ্যক্ষক মই এপ্লিকেশ্যন দিয়াৰ পিছত আৰু কাৰোবাক এপ্লিকেশ্যন দিব লগা হৈছে জানো নাই হোৱা গতিকে তেওঁ সৰ্বাধ্যক্ষ সেই কথাকে কৈছে কথা ভগৱন্তৰ বিকল্প নাই তৃতীয় কি কৈছেগৈ বিপৰ্যয় বাক্যস্খলন শাৰীৰিক স্খলন আধ্যাত্মিক স্খলন এই 3 প্ৰকাৰৰ স্খলন ঘটিলেগৈ শৰণ শুদ্ধি হ'ব লাগে যদি পিতৃ মাতৃলৈকে বেয়া বাক্য প্ৰয়োগ কৰিছেগৈ জ্যেষ্ঠজনলৈকে বেয়া বাক্য প্ৰয়োগ কৰিছেগৈ বাক্যস্খলন মানসিক স্খলন যদি কাৰোবাৰ প্ৰতি কামনাৰ ভাৱ ব্যক্ত কৰা হৈছেগৈ হয়নে উপপত্তি ভজিছে মানসিক নহ'ল জানো শাৰীৰিক জ্যেষ্ঠজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছেগৈ পিতৃ মাতৃ অথবা পিতৃ সমনীয় মাতৃ সমনীয় আৰু এনেকৈ কি হ'লগৈ শাৰীৰিক স্খলন এইবাৰ আধ্যাত্মিক স্খলন তেওঁ জানি শুনি এনে কাম কৰিছে যে শৰণভ্ৰষ্ট হ'ল ভজনভ্ৰষ্ট হ'ল ভজনটো পিছত হ'ব তেওঁ আকৌ শৰণ শুদ্ধি হ'ব লাগিব গতিকে সেইকাৰণে আমাৰ সংবিধানত কি লিখা আছে কোনোবাই যদি এনে অশালীন ব্যৱহাৰ কৰে অপকৰ্মত লিপ্ত হয় অনিষ্ট কৰ্মত লিপ্ত হয় ব্যৱচাৰী কৰ্মত লিপ্ত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয় তেওঁ নিজেই
সংসৰ্গৰ পৰা আঁতৰিব তেওঁ নিজে নিজে ছাছপেণ্ড হৈছে স্পণ্টেনিয়াছলি ইটছ এ ছাছপেণ্ড ফ্ৰম দ্য আৱাৰ দ্য ছ'চাইটি গতিকে নিজে নিজেই তেওঁ বুজিব মই ভকতৰ সংগৰ পৰা আঁতৰিব লাগিবগৈ কাৰণ অপৰাধীয়ে জানে তেওঁ অপৰাধৰ পৰিমাণ কিমান সেইকাৰণে কি বুলি কৈছে অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী বিপৰ্যয় গ'ল এইবাৰ কৈছে নিদ্ৰা টোপনি নমৰাকৈ থাকিব কোৱা নাই আৰ্লি টু বেড আৰ্লি টু ৰাইজ সোনকালে শুৱক সোনকালে উঠক যিবিলাক ছাত্ৰ ছাত্ৰীয়ে টোপনি ক্ষতি কৰি ভাল ৰিজাল্ট কৰিছে ঠিক আছে কিন্তু এসময়ত তেওঁলোকৰ মগজুৱে কিমান দিন কাম কৰিব দিগদাৰী আছে কাৰণ গোটেই পৃথিৱীখন ভ্ৰমি এটা বস্তুৱে দেখিলোঁ 3জন ব্যক্তিয়ে সফলতা লাভ কৰে প্ৰথমজন হ'ল মেৰিটিয়াছ মেধাৱী চোকা দ্বিতীয়জন হ'ল কঠোৰ পৰিশ্ৰমী কিন্তু প্ৰথম দুজনক অতিক্ৰম কৰি তৃতীয়জনে প্ৰথম স্থান পায় সেইজন হ'ল হাৰ্ড ৱৰ্কাৰ উইথ মেৰিট চোকা মেট্ৰিকত ষ্টেণ্ড কৰিলে কিন্তু যাই পেলাই যদি হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পাই গম পাব লাগিব তেওঁ এলেহুৱা ৰাতিপুৱা সোনকালে শুই দিব নোৱাৰে লেথাৰ্জিৰ প্ৰব্লেম আছে এলাহ নেৰিলে উন্নতি নহয় জানো দ্বিতীয়জন কঠোৰ পৰিশ্ৰম সাংঘাতিক পৰিশ্ৰম কৰিছে কিন্তু নম্বৰ কমকৈ পায় তাৰমানে সি একুৰেচি নাজানে ডিটাৰমিনেটিভ পাৱাৰ নাই তাৰমানে প্ৰশ্ন সুধিছে কিবা লিখিছে কিবা ৰচনা দুখন আহিল বিহুৰ বিষয়ে লিখা আৰু ছেকেণ্ড প্ৰশ্নত দেখিছেগৈ কাতি বিহুৰ বিষয়ে লিখা একে হ'ব নেকি বিহুৰ বিষয়ে লিখিব লাগিলে অসমৰ জাতীয় উৎসৱ বিহু বিহু আমাৰ 3টা ৰঙালী বিহু বঙালী বিহু কাতিঙালী বিহু লিখিব লাগিব আৰু কাতি বিহুৰ বিষয়ে লিখা বুলি কোৱাৰ লগে লগে এটা বাক্যহে ওপৰত যাব অসমৰ জাতীয় উৎসৱ বিহু আৰু এই বিহুৰ অন্যতম হ'ল কাতি বিহু ইয়াক কঙালী বুলি কোৱা যায় এই বুলি কাতি বিহু উলিয়াই লিখি হৈ গ'ল খেতি পথাৰত আমি কেনেকৈ আকাশবন্তি জ্বলাওঁ কিন্তু বিহুৰ ৰচনাখন আৰু কাতি বিহুৰ ৰচনা যদি একে কৰি দিয়ে নাম্বাৰ একে নাপাব আৰু আজিকালি নাম্বাৰ কিয় পায় কাৰণ কেৱল মুখস্থ কৰে কপি পেষ্ট ইধাৰ সে কপি কৰে উধাল পেষ্টিং কৰে হয় নাই যে বুজি পেলাই লিখিব সেই 1 নম্বৰ বেছিকৈ পায় কাৰণ আমি বহি চাওঁ আৰু বহি চাওঁতে সেইকাৰণে কাৰোবাক একুৰেট লিখিলেও 8ৰ ভিতৰত 4 দিওঁ আৰু কাৰোবাক 8ৰ ভিতৰত 7 দিওঁ যে বুজি পেলাই লিখিছেগৈ কাৰণ মই যদি চিকিৎসক হওঁ এজন ডেকা ল'ৰাই কৈছে ছাৰ বিৰাট পেটৰ বিষ বাগৰি আছোঁ পাৰা নাই আৰু ছাৰ মৰা লাগছে কিবাকৈ আপুনি মোক বাচক সি বৰপেটাৰ পৰা আহিছে আকৌ হোষ্টেলৰ পৰা ছোৱালী এজনী আহিছেগৈ আহি পেলাই কৈছেগৈ ছাৰ হেৰি নহয় একদম থাকিব পৰা নাই অহাকালিৰ পৰা আমাৰ ছেমিষ্টাৰ লাষ্ট উইক আছে মোক বচা খাওঁ দেই কি হৈছে মই ক'ব পৰা নাই বোলে কি হ'লগৈ মই এতিয়া পিৰিয়ড চলি আছেগৈ গতিকে গাভৰু ছোৱালীজনী পিৰিয়ডত হোৱা পেটৰ বিষ ডেকা ল'ৰা তাৰ পেটৰ বিষৰ একে ঔষধ মই নিদিওঁ পেটৰ বিষ দুইটা হয় গাভৰু ছোৱালীজনী পেটৰ বিষ ডেকা ল'ৰাটোৰ বিষ বয়স একে কিন্তু ল'ৰা তাৰ পেটৰ বিষ আৰু গাভৰু ছোৱালীজনী পিৰিয়ডৰ কাৰণে হোৱা পেটৰ বিষৰ ঔষধ বেলেগ বেলেগ নহয় জানো গতিকে একে বুলি নাভাবিব হয়নে সেইকাৰণে কৈছোঁ কি হ'লগৈ যিজন চোকাও মেধাৱীও তেওঁ বাকীকেইজনক অতিক্ৰম কৰি প্ৰথম অৱস্থাত পাব গতিকে আমি নিদ্ৰা কি হ'ব লাগিব নিদ্ৰা সময়মতে ব্ৰেইনটোক ৰেষ্ট লাগে সেইকাৰণে টোপনি মাৰিব লাগিব ইয়াৰ পাছত কি কৈছে স্মৃতি মনত ৰখা শক্তি স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন অদৰকাৰী কথাবোৰ যেতিয়া মগজত থৈ দিব তেতিয়া আপোনালোকে দৰকাৰী কথাবোৰ মনত পেলাব নোৱাৰিব কীৰ্তন দিওঁতে নামাচাৰ্যে মাজে মাজে পাহৰি নাযায় জানো গান গাওঁতে কেতিয়াবা পাহৰি নাজানো ভাষণ দিওঁতে ৰৈ নাযায় জানো কিয় কণ্টিনিউটি হোৱা নাই ধৰি দিয়কচোন ডেকা বাপজনা ঘৰত আছে এজন পিয়ন আহিল পাৰ্চেল এটা দিবৰ কাৰণে ডেকা বাপক কৈছে চাইন এটা মাৰক ডেকা বাপে এতিয়া কলম বিচাৰি পোৱা নাই নহয় বিচাৰি বিচাৰি গৈ তেওঁৰ ৰিডিং টেবুলৰ ডয়াৰত এটা কলম পালে কিন্তু ৰিফিলডালে নিলিখে এতিয়া তেওঁ কি কৰিলেগৈ ৰিফিলডাল খুলি গেছটো জ্বলাই তেওঁ ৰিফিলডাল এনেকৈ ধৰোঁতে চিয়াহীখিনি গলি গ'ল তললৈকে নামি গ'ল পেইণ্টটো লগাই লৈ ৰিফিলডাল ফিটিং হৈ গ'ল এবাৰ কিন্তু ধুনীয়াকৈ চাইন মাৰিছে তাৰমানে বুদ্ধিটো জানে চেহী গোট মাৰিলে কলমটো নিলিখে যেতিয়া জুইত গলি গ'ল চেহীৰ ৰিফিলডাল চেহীখিনি গলি তললৈকে নামি আহিল আৰু ৰিফিলডালৰ ওপৰত বহুত খালী ঠাই জমা হৈ গ'ল সেনেকৈ মেডিটেশ্যন কৰিলে আপোনালোকৰ মগজুত মাজে মাজে যিখিনি ভেকুৱাম ফাগ হৈ আছে সেইখিনি ওপৰলৈকে গুচি যাব লগা কথাখিনি তললৈকে নামি আহিব অদৰকাৰীখিনি ওলাই যাব আৰু নতুন কথা মুখস্থ কৰিব পৰা শক্তি আপোনালোকে আকৌ পাব আৰু পুৰণা ৰিফিলডাল জুইত গৰম কৰি লোৱাৰ নিচিনা বুদ্ধি আৰু এই বুদ্ধিটো আপোনালোকে পতঞ্জলীৰ যোগ দৰ্শনত পাব আৰু নহ'লে দ্য লাইফ অফ দ্য মহৰ্ষি মহেশ যোগী পঢ়িবগৈ যিজনে গোটেই ৱৰ্ল্ডত 200খন ইউনিভাৰ্চিটি পাতিলেগৈ হলেণ্ডৰ আমষ্টাৰডামত যাৰ ৰাজধানী তেওঁ এজন শংকৰাচাৰ্য আছিল আৰু তেওঁ দি দিয়া যুগটো হ'ল ট্ৰান্সিডেণ্টেল মেডিটেশ্যন TM বুলি কয় আৰু ট্ৰান্সিডেণ্টেল মেডিটেশ্যন ক'লে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ উপকাৰী অদৰকাৰী কথাবিলাক ওলাই যাব ধৈৰ্য বাঢ়িব খং কমিব খাদ্যৰ প্ৰতি নিয়ন্ত্ৰণ আহিব কথাবোৰ মাৰ্জিত হ'ব বহুত উপকাৰ আছে আৰু বিষবোৰ কমি যাবগৈ আৰু সেইখিনিৰ কাৰণে আপোনালোকে ইউটিউবত গুগলত
আপোনালোকে TM ট্ৰান্সচেণ্ডেণ্টেল মেডিটেশ্যন বুলি চাৰ্চ কৰাৰ লগে লগে পাই যাব। আৰু এনে বহুত সুবিধা আছে, সেইকাৰণে কৈছে যোগনিদ্ৰা, কল্পনিদ্ৰা, যুগতো নিদ্ৰা যাব পাৰি। আৰু যোগনিদ্ৰাৰ কাৰণে আপোনালোকে শিকিব লাগিব। সেইকাৰণে শৱাসন যেতিয়া খুব ভাগৰ লাগে, খুব পৰিশ্ৰম হয়, আমি যেতিয়া আজিৰ পৰা 24 বছৰ আগত দলিবাৰীত অধিৱেশন হৈছিলে, ভাগৰুৱা হৈ গৈছিলোঁ, 7 দিন টোপনি মাৰিব পৰা নাই, ভঁৰাল ঘৰলৈকে গৈ প্লাষ্টিক এখনত খেৰ অকণমান পাৰি লৈ ভঁৰালীক কৈছোঁ অকণমান মই দীঘল দিম, আধা ঘণ্টামান মাত্ৰ দীঘল দিছোঁ, তাৰপিছত আকৌ শেষ দিনাখনৰ কৰ্মত ৰাজি হৈছোঁ, কিন্তু খোৱাটো নাই, বাগৰিটো পৰা নাই। এই যে আধা ঘণ্টা দীঘল দি দিলোঁ সেইটো এক্সাৰচাইজ, শৱাসন, ৰিলেক্স। সেই আধা ঘণ্টাতে মই মানে এৰাতি খোৱাৰ নিচিনা শক্তি পাই গ'লোঁ। গতিকে এই যে শৱাসন, আমি শৱাসনত যেতিয়া আসন কৰোঁ গোটেই শৰীৰটোৱে ৰিলেক্স পায়। এনেধৰণে কৈছেগৈ যিয়ে টোপনিক জয় কৰিব পাৰে, টোপনিক মানে টোপনি নোযোৱাকৈ থাকে, তেওঁৰ নাম গুড়াকেশ। সেইকাৰণে কৃষ্ণই অৰ্জুনক কি বুলি মাতে? গুড়াকেশ। অৰ্জুনে কৃষ্ণক কি বুলি মাতে? ঋষিকেশ, আত্মাৰ অধিকাৰী। গুড়াকেশ অৰ্থৰ দুটা, কেঁকুৰা কেঁকুৰি চুলি যাৰ, আৰু যি টোপনি ক্ষতি কৰিব পাৰে, টোপনি নমৰাকৈ থকা সেইজন গুড়াকেশ। আত্মাৰ অধিকাৰী কাৰণে তেওঁ পৰমাত্মাৰ কাৰণে কৃষ্ণ নাম ঋষিকেশ। তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ মাধৱ পুৰুষে লিখিছে, হয়নে? গতিকে আমি কি পালোঁ? যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি, যোগং, অষ্টাংগানী। আৰু আমি কি পালোঁ? আকৌ ঈশ্বৰৰ তাত তুমি চিত্তবৃত্তি মনত আমি কি পালোঁ? 5টা বৃত্তি চিত্ত, প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। এই 5টা চিত্তৰ বৃত্তিক যিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁকৈ বোলা হয় প্ৰত্যাহাৰ। আৰু যাৰ প্ৰত্যাহাৰ হৈছে তেওঁৰ ধাৰণা সুস্পষ্ট, যাৰ ধাৰণা সুস্পষ্ট তেওঁহে ভগৱন্তৰ ৰূপটো সম্পূৰ্ণ সেই মূৰ্তিটো ইয়াত হৃদয়ত আনিব পাৰে। আৰু তেনেদৰে অনা প্ৰথমগৰাকী আই হ'ল প্ৰহ্লাদৰ মাতৃ কয়াধু। কাৰণ কয়াধুৱে সোণৰ 8 আঙুলি ওখ পৰিমাণ মূৰ্তিটো হিৰণ্যকশিপুৰ সন্মুখত লোহাৰ মাৰিৰে ভাঙিছিল। হিৰণ্যকশিপুৰ প্ৰমাণ চাইছে, তেওঁৰ আৰাধ্য জড়মূৰ্তিটো ভাঙিব পাৰে নে নহয়? কিন্তু জড়মূৰ্তিটো ভাঙিব পাৰিলে কিহৰ কাৰণে? নাৰদে কয়াধুক বুজাই ক'লে, হৃদয়ত তুমি যিটো চৈতন্য মূৰ্তি আঁকি লৈছা তাক কোনেও ভাঙিব নোৱাৰে। নাৰদে শৰণ আৰু ভজন একেলগে দিছিল কয়াধুক, আৰু কয়াধুৱে হৃদয়ত ঈশ্বৰৰ চৈতন্য মূৰ্তিটো এনেকৈ তৈয়াৰ কৰি ল'লে, এনেকৈ স্থাপন কৰিলেগৈ, জড়মূৰ্তিহে ভাঙিলে, চৈতন্য মূৰ্তিক ভাঙিব নোৱাৰিলে। যাৰ কাৰণে তেওঁ এটি শক্তি পালে, সেই শক্তিটোৰ নাম হ্লাদিনী শক্তি। আৰু হ্লাদিনী শক্তিৰ অধিকাৰী হৈ পেলাই হিৰণ্যকশিপুৰ স্বামী হোৱা স্বত্তেও তেওঁৰ সন্তান কি হ'ল? হ্লাদ, অনুহ্লাদ, আহ্লাদ, সহ্লাদ, প্ৰহ্লাদ। তেলত ভাজিছে, হাতীৰে গছেগৈ, জুইত দিছে, পেলাই দিছে, গছকাই দিছে, বিষ দিছে, কিবা হ'ল জানো? নহ'ল। শেষত প্ৰহ্লাদৰ সংস্পৰ্শত পেহী হলিকাও বধ হ'ল। কিন্তু প্ৰহ্লাদে ৰাজত্ব কৰিলে, কিহৰ কাৰণে? তেওঁ নিশ্চল আছিল, চঞ্চলতা আছিল জানো? কিমান ধৰণে নিৰীক্ষিং হৈ কৈছেগৈ, বৰ লোৱা প্ৰহ্লাদে ল'লে জানো? এহি বুলি প্ৰলোভন্ত বৰ নবাঞ্চন্ত প্ৰহ্লাদ কুমাৰ, মোক দৰকাৰ নাই। আৰু শেষত কি ক'লেগৈ? তোমাৰ বহুত পুণ্য হৈছে। তেতিয়া কৈছে প্ৰহ্লাদে কি বুলি ক'লে? যদি মোৰ ইমানেই পুণ্য হোৱা বুলি আপুনি বাৰে বাৰে কৈ আছে, তেতিয়াহ'লে মোৰ যিমান পৰিমাণৰ পুণ্য হৈছে সেই পুণ্যৰ ফলত আপোনাক নিন্দা বাসনা কৰা মোৰ পিতৃৰ আত্মা অধোগামীৰ পৰা ঊৰ্ধ্বগামী হওক, মই লাগে নৰকত নপৰোঁ কিয়? তোমাক নিন্দিলে পিতৃ মূৰ, সিজিলে মহাপাতক ঘূৰ, তাতো হন্তে পিতৃ নিশ্চৰ কেনে পুত্ৰ? পুং নামৰ নৰকৰ পৰা যিয়ে তৰাব পাৰে তেওঁৱেই পুত্ৰ। দীৰ্ঘইকাৰ যুগ হ'লে পুত্ৰী, অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাই, হয়নে? কেনে সুন্দৰ পুত্ৰ কোন? প্ৰহ্লাদ। জগত তৰাই জানে। আৰু শেষত কি ক'ব লগা হ'ল নিসিংহই? তথাপিতো ইটো মনন্তৰ হুয়া থাকা তুমি দৈত্যৰ ঈশ্বৰ। এয়া শেষ সিদ্ধান্ত। তেতিয়াহ'লে তুমি এটা কাম কৰা, এই দৈত্যৰ মাজত অদ্বৈতবাদৰ প্ৰৱৰ্তন কৰি থাকা। সেইকাৰণে আমাৰ মাজত কিমান বিশৃংখলা, কিমান বিচিত্ৰতা, কিমান বিভেদ, কিমান পাৰ্থক্য, কিমান জাত, কিমান বিচাৰ, সকলো শেষ কৰি আজিৰ পৰা 570 বৰ্ষ আগতে উপজা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক 7 জাতি মাৰি এক কৰি থ'লে।
আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি শতবৰ্ষ গৰকাৰ পথত আজি আমি এখন আকাশৰ তলত এখন পতাকাৰ তলত এখন পৃথিৱীত ৰামকৃষ্ণ হৰি বুলি আমি কোচ কলিতা কেওঁত আমাৰ কোনো কথা নাই, এছ টি বি চি বুলি কোনো কথা নাই। একে মুঠিয়ে একে পাতে একেলগে ঈশ্বৰৰ নাম লৈ আমি এক মুঠি অন্ন ল'ব পৰা হ'লোঁ। কোনে ক'লে? মূল কথা গুৰুজন নহয় জানো? গতিকে সেই গুৰুজনৰ সান্নিধ্যত পৰি দুৰ্ঘুৰ কৰ্মকাণ্ডৰ পণ্ডিত শাক্ত পণ্ডিত মাধৱ পুৰুষো মহাপুৰুষ হ'ল আৰু অনুগত হ'ল। শংকৰদেৱৰ বাকী থকা কাৰ্যাৱলী মাধৱ পুৰুষে আগুৱাই নিলে। এতিয়া কেনেকৈ দৈবিক সম্পত্তি লাভ কৰিব কোনে? চাওক, কাৰ পৰা? স্বামী কৰ্দমৰ পৰা দেৱহূতিয়ে দৈবিক সম্পত্তি লাভ কৰিব। কি বুলি কৈছে? এই শৰীৰটো দিব্য শৰীৰ কৰিব লাগিলে 3টা সময়ত বেয়া কথা বেয়া ভাৱনা আনিব নালাগিব। ৰাতিপুৱা সূৰ্য ওলোৱাৰ সময়খিনি, ঠিক দুপৰীয়া সূৰ্যটো মূৰৰ পৰা থকা সময়ত, ঠিক যেতিয়া বেলিটো পাতত বহে কালসাজ লগাৰ কাৰণে, এই 3টা সময় ঈশ্বৰৰ প্ৰাৰ্থনাৰ সময়। ব্ৰাহ্মণে গায়ত্ৰী কৰিব প্ৰাতঃ মধ্যাহ্ন সায়ং, আৰু বাকী ভকতে ঈশ্বৰক প্ৰাৰ্থনা কৰে। আপোনালোকে যেতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিব এই 3টা সময়ত, ঈশ্বৰৰ সৈতে আপোনালোকৰ আলাপ আলোচনা হ'বগৈ। আৰু যেতিয়া আপোনালোকে ধ্যান কৰিব, প্ৰাণায়াম কৰিব, তেতিয়ালৈকে আপোনালোকে আত্মা আৰু পৰমাত্মাৰ লগত সম্পৰ্ক হ'ব। যেতিয়া প্ৰাৰ্থনা কৰিব, শৰণ ভজন বাক্য ল'ব, তেতিয়া ঈশ্বৰৰ লগত সংযোগ, ইণ্টাৰেকশ্যন উইথ দ্য অলমাইটি গড। কিন্তু যেতিয়া মেডিটেশ্যন কৰিব, প্ৰাণায়াম কৰিব, ধ্যান কৰিব, আত্মাৰ লগত পৰমাত্মাৰ সংযোগ হ'ব। আৰু তেতিয়া এই শৰীৰটোক এখন বিমানত পৰিণত হ'ব আৰু সি উৰিব। হে ৰাম সৰ্বকালে সিটো সুখ মাত্ৰ সাধে, আশ্ৰয় দ্ৰব্য পাৰ, মণিময় স্তম্ভ শাৰী শাৰী শুভে, দেখি আতি চমৎকাৰ। আৰু প্ৰথম কৰ্দম ঋষিয়ে প্ৰাণায়াম শিকালে। কাক শিকালে? দেৱহূতিক। ক'লে সোঁ হাতৰ বুঢ়া আঙুলিৰে সোঁ নাকৰ পাহিটোত হেঁচা মাৰি ধৰি তুমি বাওঁ নাকেৰে নিশ্বাস ত্যাগ কৰিবা, আৰু বাওঁ নাকেৰে পুনৰ প্ৰশ্বাস লৈ পুনৰ সোঁ নাকেৰে নিশ্বাস এৰি দিবা, আকৌ সোঁ নাকেৰে প্ৰশ্বাস গ্ৰহণ কৰিবা। আৰু এনেদৰে তুমি অনুলোম বিলোম হ'ব, আৰু তোমাৰ শৰীৰত থকা কাৰ্বন ডাই অক্সাইড ওলাই যাব। অৰ্থাৎ তেতিয়া কি হ'বগৈ? অপান বায়ু যেতিয়া ওলাই যাবগৈ, আৰু তোমাৰ শৰীৰটো তেতিয়া সুষম হ'ব। আৰু তাতকৈও যদি বেছিকৈ অপান বায়ু ওলাই দিব লাগে, আপোনালোকে কপাল ভাতি কৰিব লাগিব। ইচ্ছাকৃতভাৱে 2টা নাকেৰে বায়ুখিনি ওলাই দিব লাগিব। নাকৰ ব্যৱহাৰ কম দেই। নাকৰ 2টা ফুটাৰ নাম আছে। সোঁ নাকৰ ৰন্ধ্ৰটোৰ নাম হ'ল, শুনিছেনে কেতিয়াবা? নলিনী। বাওঁ নাকৰ ৰন্ধ্ৰটোৰ নাম নালিনী। নালিনীৰে প্ৰথম নিশ্বাস ত্যাগ কৰি নালিনীৰে প্ৰশ্বাস লৈ নলিনীৰে ওলাই দি আকৌ নলিনীৰে ল'ব লাগে। সোঁ নাকৰ ৰন্ধ্ৰটোৰ নাম নলিনী, বাওঁ নাকৰ ৰন্ধ্ৰটোৰ নাম নালিনী। এই বিষয়ে প্ৰাচীন বৰ্হী ৰজাৰ আগত কোৱা পুৰঞ্জনৰ নামৰ আখ্যানটোত গোটেই শৰীৰৰ অংগ প্ৰত্যংগৰ নামসমূহ দিয়া আছে। সোঁ কাণখনৰ নাম পিতৃহু, বাওঁ কাণখনৰ নাম দেৱহু, সোঁ চকুৰ নাম সদ্যতা, বাওঁ চকুৰ নাম বিমুখী, মুখখনৰ নাম মুখ্যদ্বাৰ। জকাৰডাল কাটি ল'লে মুখ্য হয়, কথা ক'ব পাৰে, খাব পাৰে, গীত গায়, আশীৰ্বাদ দিয়ে, অভিশাপ দিয়ে, বহুত কাম। চৰ্দি লাগিলে নাকৰ ফুটা বন্ধ হ'লে মুখাও হ'ল হয়, বহুত কাম নহয় জানো? আৰু চকু, নাক, মুখ, কাণ, এই 4খনে বেদ। ঋগ্বেদ হ'ল নাক, সামবেদ হ'ল মুখ, চকু হ'ল যজুৰ, কাণ হ'ল অথৰ্ব। মহাপুৰুষে মাধৱদেৱে এটি ঘোষা লিখিছে, 4 বেদৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে থৈলা নাৰায়ণ বাণী। এতিয়া ঋক, খাম, যজু, অথৰ্ব 4খন বেদৰ পৰা যদি 4টা আখৰ আনে নাৰায়ণ কিন্তু নহয়। ঋ, সা, জ, অ হ'ল জানো? হয়নে? গতিকে সংস্কৃততকৈ নাখা হন্তে আনিলেকৈ নাকাৰন্ত, ৰা শব্দে অগ্নি, ম শব্দে মায়ে, ৰাম শব্দে পাপকদয়, ৰা মানে শব্দ ব্ৰহ্ম, কোনফালে ল'লে? মুখেৰে। ৰা মানে সামবাদ, যজুৰ্বেদৰ পৰা অন্ত্যিষ্ট য়, শ্ৰৱণৰ পৰা মূৰ্ধন্য ন, না ৰা য় ন, 4 বেদ নাৰায়ণ। ডিঙিটোৱে বেদান্ত, হাত ভৰি উপনিষদ পুৰাণ। যদি ডিঙিটোত চন্দিত কৰি দিয়া হয়, বেদ আৰু বেদান্তৰ লগত যদি সম্পৰ্ক নাথাকে, উপনিষদ পুৰাণ বা উপপুৰাণে ভগৱান সম্পৰ্কে সিদ্ধান্ত দিব নোৱাৰে। নাক, মুখ, চকু, কাণ, বাজ ভৈলা 4 বেদৰ নিশ্বাসৰ কাৰণতে না ৰি গ, নাকটোৰে পৰা না, নাৰায়ণ না, ৰা মানে শব্দ ব্ৰহ্ম, মুখ, য় মানে যজুৰ্বেদৰ দৃষ্টি,
শ্ৰৱণৰ পৰা মূৰ্ধন্য না ৰা য় ন এই হ'ল 4খন বেদ 4খন বেদৰ 4 আদ্যাক্ষৰ লগ লাগি নাৰায়ণ ডিঙিটোৱে বেদান্ত বেদৰ অন্তজত পৰিছেগে ডিঙিটোৱে বেদান্ত অৰ্থাৎ 4খন বেদ অথবা বেদান্তৰ লগত যদি এটি তত্ত্বৰ সম্পৰ্ক নাথাকে তেনেহ'লে সেই তত্ত্বই ঈশ্বৰ সম্পৰ্কে সংশয় ছেদন কৰিব নোৱাৰে কাৰণ উপনিষদ পুৰাণ বা উপপুৰাণ বা 14 শাস্ত্ৰই বেদান্ত অথবা 4 বেদৰ সহায় নোলোৱাকৈ ঈশ্বৰ সম্পৰ্কে সংজ্ঞা সংশয় দিব নোৱাৰে সংশয় ছেদন কৰিব নোৱাৰে সংজ্ঞা দিব নোৱাৰে যেনেকৈ পিতৃ মাতৃ অবিহনে সন্তান জন্ম হোৱাটো অসম্ভৱ মাটি ফুটি নোলায় গছত নালাগে যেনেকৈ বেদ বেদাংগৰ লগত সম্পৰ্ক থাকিব লাগিব কথাষাৰ ইমানেই গতিকে আজি বুজি পালে নহয় এই 4খন বেদ ডিঙিটোৱে হ'ল বেদান্ত আৰু বেদান্তৰ য'ত অন্ত পৰিছেগৈ ডিঙিৰ এই সাজটোতে এডাল নাৰী আছে তাৰ নাম হ'ল কুৰ্ম নাৰী আমাৰ গুৰুৱাখনৰ তলত কাছটো নাই জানো কাছটোক সংস্কৃতত কুৰ্ম বুলি কয় কশ্যপ বুলি কয় মুখ এখন নেগুৰ এডাল 4খন ভৰি 6টা অংগ এণ্টাকলছ আৰু এই 6ডাল নাৰীৰে সৈতে উপাংগৰে সৈতে কাছ কুৰ্ম নামৰ নাৰী যিডাল আছেগৈ এই নাৰীডাল আমাৰ কণ্ঠকোপত থাকে কণ্ঠকোপে খুব টিপ্পেচানি বৃদ্ধি তেতিয়া এজন ব্যক্তিৰ ভোক পিয়াহ নালাগিব কেতিয়া কুৰ্ম নাৰীয়া স্থৈৰ্যম যেতিয়া ডিঙিৰ কণ্ঠকোপত থকা কুৰ্ম নামৰ নাৰীডাল সক্ৰিয় হ'ব তেতিয়া এজন যোগী এজন ভকত বা এজন বৈষ্ণৱ বা এজন ব্যক্তিৰ যিয়ে যোগ অভ্যাস কৰে তেওঁ সেই যোগ ধ্যান কৰা সময়খিনিত ভোক পিয়াহ তৃষ্ণা নালাগিব কাৰণ কিহৰ কাৰণে ভোক পিয়াহ তৃষ্ণা এইখিনি অগ্নি নামৰ তত্ত্বটোৰ পৰা পিতৃ মাতৃৰ পৰা সন্তানলৈকে আহে ভোক পিয়াহ পিপাসা আলস্য ক্ৰোধ এইবিলাক অগ্নিৰ তত্ত্ব আৰু সেই অগ্নি প্ৰশমিত হৈ থাকে আৰু এনেকৈ এটিৰ পাছত এটি তত্ত্বলৈকে শিকাই কেনেকৈ প্ৰাণবায়ুখিনি লৈ যাবগৈ কেনেকৈ স্থিৰ কৰিবগৈ এতিয়া ভিতৰখন দেখুৱাব শৰীৰৰ ভিতৰখন দৰ্শন কৰাব নিশাখিনি ওলাই গৈছেগৈ উশাহখিনি সোমাই গৈছে শব্দ ব্ৰহ্ম আমাক এবাৰ দেখিব কৃষ্ণ কওক নাই কৃষ্ণ আমাৰ পিতৃস্বৰূপ দেউতাজনে ধুনীয়া এটা প্ৰশ্ন কৰিছে ইংগলা পিংগলা সুষুম্না এই নাৰী তিনিডাল নাকৰ লগত জড়িত হৈ আছে নেকি এতিয়া উত্তৰটো কৈছোঁ বাৰু শুনক আমাৰ শৰীৰত ৭২,০০০ নাৰী আছে যদি আমি আধুনিক বিজ্ঞানৰ ভাষাত ক'ব যাওঁ তাক CVS বুলি কয় কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম স্নায়ু বিভাগ শিৰা উপশিৰা সমস্তখিনি আছে ইয়াৰ মূলতঃ 2টা ভাগ অসমীয়াত ক'ব লাগে শিৰা আৰু ধমনী ইংলিছত ক'ব লাগিলে আৰ্টাৰী আৰু ভেইন আৰ্টাৰীবিলাক ৰঙা ৰঙৰ আৰু ভেইনবিলাক নীলা ৰঙৰ চেলাইন যেতিয়া দিয়া হয় ভেইনত দিয়া হয় আৰু ভেইনেৰে কি হয়গৈ বেয়া তেজখিনি হাৰ্টলৈকে যায় আৰু আৰ্টাৰীৰে ভাল তেজখিনি হৃদপিণ্ডে পাম্প কৰি গোটেই শৰীৰত দিয়ে এয়া মূল বিভাগ এতিয়া আমি আধ্যাত্মিক জগতলৈ বা আমি যোগ শাস্ত্ৰলৈকে যাম এই ৭২,০০০ নাৰীৰ ভিতৰত 12ডাল নাৰী প্ৰধান 12ডাল প্ৰধান নামবোৰ শুনি লওক ইংগলা পিংগলা নহয় আচলতে ইংগলা পিংগলা বুলি আমাৰ এই যোগিনী তন্ত্ৰত আছে আৰু গীতাটো আছে আচলতে ভাল নাম হ'ব লাগে ইৰা আৰু পিংগলা ভাল নামটো তাৰ ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বুচা নীলোৎপলা গ্ৰান্ধাৰা কৃকলা আপ্যায়নী কুৰ্মা এই 12ডাল আমাৰ যুগৰ প্ৰধান নাৰী বাকীবোৰতো গৌণ আকৌ কৈছোঁ ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বুচা নীলোৎপলা গান্ধাৰা কৃকলা আপ্যায়নী কুৰ্মা আপ্যায়নী মানে মাতৃ গৰ্ভত যিডাল নাৰীৰ সন্তান তিল তিলকৈ বাঢ়ে সেই নাৰীডালৰ নামে হ'ল ফেলোপিয়ান টিউবছ এলোপেথিকৰ ভাষাত আৰু আয়ুৰ্বেদিকৰ ভাষাত সেই নাৰীডালৰ নামে হ'ল আপ্যায়নী নাৰী গুৱাহাটী জালুকবাৰীত থকা আয়ুৰ্বেদিক মেডিকেল কলেজলৈকে গ'লে তাতে এটা ডিপাৰ্টমেণ্ট আছে শাৰীৰ বিভাগ অৰ্থাৎ এনাটমি সেই বিভাগত গ'লে শাৰীৰ সংহিতা ঋগ্বেদ সংহিতা মাধৱ দিৱান সংহিতা ভেল সংহিতা সুশ্ৰুত সংহিতা এইখন কিতাপত গ'লে এইখিনিৰ বিষয়ে বুজিব পাৰিব এতিয়া বাপে কোৱা নাৰীকেইডাল ক'ৰ পৰা ওলাইছে কম আমাৰ যিডাল ৰাজহাড় আছে ৰাজহাড়ৰ ভিতৰত কেন্দ্ৰীয় স্নায়ু আছে স্পাইনেল কৰ্ড আৰু এই কেন্দ্ৰীয় স্নায়ুডালৰ বাওঁফালেৰে ওলাইছেগৈ ইৰা সোঁফালৰ পৰা ওলাইছেগৈ পিংগলা আৰু আমাৰ শৰীৰত ভালেকেইটা চক্ৰ আছে মূলাধাৰ চক্ৰ মণিপুৰ চক্ৰ আহত চক্ৰ অনাহত চক্ৰ বিশুদ্ধি চক্ৰ স্বাধিষ্ঠান চক্ৰ স্বাধিষ্ঠান বা অধিষ্ঠান একেই আজ্ঞা চক্ৰ আৰু শেষত সহস্ৰাৰ
এতিয়া নাকলৈকে আহিব কেনেকৈ এই প্ৰাণবায়ুখিনি নাকেৰে নমাই নিব লাগিব ডাইৰেক্ট যদি টানে নমাই নি একদম নাভিত পেলাব লাগিব নি একদম তাক মূলাধাৰৰ পৰা নিব লাগিব আৰু এই কথাখিনি আপুনি বুজিব লাগিলে গীতাৰ ৪ৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যুগত যিটো প্ৰশ্নত কৃষ্ণক অৰ্জুনে সুধিছেগৈ নিগমৰ বেদ কি তেতিয়া আগমৰ বেদ সামৰি থ'বলৈ গৈ নিগমৰ বেদ বুজাবলৈ গৈ কৃষ্ণই অৰ্জুনক আমাৰ যিখিনি কনচনেণ্ট আৰু ভাৱেল আছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেনেকৈ নাভিৰ পৰা উদ্ভৱ হৈছে প্ৰত্যেকটো আখৰৰ কথা বৰ্ণনা আছে আৰু তাৰ উপৰি আপোনালোকে চাব লাগিলে মূল গ্ৰন্থখনৰ নাম হ'ল আজিৰ পৰা ৫,৫০০ বছৰ আগতে ৰচনা কৰা যুগৰ একমাত্ৰ কিতাপখনৰ নাম হ'ল পতঞ্জল যোগ প্ৰদীপ পতঞ্জল মুনিয়ে এইখন সৃষ্টি কৰি ৰচনা কৰে ইয়াত সমাধিপাত সাধনপাত বিভূতিপাত কৈবল্যপাত 4টা খণ্ড আছে 257টা শ্লোক আছেগৈ আৰু শেষত কৈবল্যপাত আছে উদাসীন আৰু কৈবল্যপাত অকণমান সেইটোৰ ভাৱেৰে কৈবল্যপাত তাৰমানে উদাসীন হৈ যায় আমাৰ যে কেউলীয়া হয় সন্যাসীসকলে বিয়া বাৰু নকৰে সেইটো কৈবল্যপাত কৰি পেলাই বৰ টান কিন্তু অধ্যয়ন কৰিলে আপোনালোকে সহজ পাব সমাধিপাত সাধনপাত বিভূতিপাত কৈবল্যপাত যিবোৰ আমাৰ আপ্তপাম বাক্য কৈ থকা হয় সেইবোৰ বেছিভাগেই পতঞ্জল যোগ দৰ্শনৰ পৰা আহিছে অহিংসা প্ৰতিষ্ঠান তৎসন্নিধ বৈৰিত্যকা ইত্যাদি আৰু তাত সুন্দৰকৈ পাব আমাৰ এই চক্ৰবোৰ যোগীৰ কাৰণে আৰু এই বিষয়ে আমাৰ ভাগৱতৰ বেদস্তুতিৰ 2য় অধ্যায়ত আছেগৈ শৰীৰৰ 6 চক্ৰ চিন্তে যিটো জন তাহাৰ মৃত্যু ভয় গুচোৱা কাৰণ নাই মূলাধাৰ মণিপুৰ স্বাধিষ্ঠান আহত অনাহত আজ্ঞা আৰু শেষত গৈ সহস্ৰাৰ চক্ৰ যিয়ে এই 6 চক্ৰ চিন্তা কৰি ধ্যান কৰিব পাৰে শেষত বৈকুণ্ঠ পুৰাণক চাবচোন আপোনাতে আপোনাক থাপিলা ইটো দেহা যুগৰ আলয় কোৱা নাই জানো বৈকুণ্ঠ পুৰাণত লিখিছে ন শংকৰদেৱে ইটো দেহা যুগৰ আলয় ধ্যানৰ আলয় হয়নে আৰু অকণমান এবাৰ চকুমুলি সন্মুখতে ব্ৰহ্মক ভেদ পালে আৰু সেই সমস্তখিনি ত্যাগ কৰি তেওঁ যোগ ধাৰণা কৰিয়ে কৃষ্ণই প্ৰাণ ত্যাগ কৰিছেগৈ এই দেহা নৰতন দেহা এৰি থৈ গৈছে গতিকে সেই ভাৱনালৈকে যাব লাগিলে আপোনালোকে তাৰ আগত শৰীৰৰ 4 চক্ৰ চিনি ল'ব লাগিব শৰীৰৰ 6টা চক্ৰ য'ত আছে সেয়া হ'ল কুৰুক্ষেত্ৰ অৰ্থাৎ চৰণ তলৰ পৰা ব্ৰহ্মতালুলৈকে এইখিনি হ'ল কুৰুক্ষেত্ৰ আৰু তালুৰ পৰা নাভিলৈকে হ'ল এইখিনি ধৰ্মক্ষেত্ৰ আৰু এই ধৰ্মক্ষেত্ৰত 4টা চক্ৰ আছে পৈচন্তি বৈখৰী পৰাজে মধ্যমা শৰীৰতে আছে জানা 4 চক্ৰ নিৰূপমা পৈচন্তি মানে আজ্ঞা চক্ৰ দ্বিদল আজ্ঞা চক্ৰলৈকে পৈচন্তি বেখৰী বা বৈখৰী কণ্ঠলৈকে ইয়াৰ পৰা শব্দবোৰ ওলায় পৰাজে মানে বুকুখন আৰু বুকুখনৰ পৰা ক'লেগৈ ইয়াতে অসমীয়াত শব্দ এটা আছে মধ্যস্থদা ইংলিছত ডায়েফ্ৰাম বুলি কয় হেকুটি আহে যে এতিয়া যেতিয়া ডক্টৰে কৰে আপাৰ বেলি লৱাৰ বেলি বুলি লিখে এক্সৰে কৰোঁতে চাবচোন পেটৰ বিষলৈকে গতিকে আপাৰ বেলি মানে ওপৰ পেট লৱাৰ বেলি মানে তলৰ পেট আৰু ওপৰ পেটক এখন বেৰে ডিভাইড কৰিছে তাৰ নাম ইংলিছত ডায়েফ্ৰাম অসমীয়াত মধ্যস্থদা হেকুটি আহে যে গতিকে মধ্যস্থদালৈকে এইখিনি পৰা যায় নাভিৰ পৰা মধ্যস্থদালৈকে মধ্যমা এই ধৰ্মক্ষেত্ৰত এই 4টা চক্ৰ আকৌ কৈছে পৈচন্তি বৈখৰী পৰাজে মধ্যমা শৰীৰতে আছে 4 চক্ৰ নিৰূপমা হয়নে মধ্যমা এয়া 4টা চক্ৰ গতিকে এই 4টা চক্ৰ যিয়ে জানিব আৰু সেই 6টা চক্ৰকো যিয়ে জানিব তেওঁ আৰু এই জ্বালা যন্ত্ৰণা খাবলৈকে পৃথিৱীত আহিব নালাগে হয়নে গতিকে অকণমান ধ্যান যোগ জনাটো ভাল আৰু প্ৰাণায়াম এই বিষময় পৰিস্থিতিত আপোনালোকে যদি অলপ প্ৰাণায়াম নকৰে তেতিয়াহ'লে কিন্তু অক্সিজেন নাপায় কেৱল ঔষধ খাই এণ্টিবায়'টিক খাই আপোনালোকে যোৰাৰ বিষ খেদাব নোৱাৰে বিশেষকৈ স্কান্ধৰ যোৰা আৰু কঁকালৰ যোৰা আচলতে কওঁ যদি শুদ্ধ শব্দ নহয় কান্ধৰ যোৰাটো ক'ব লাগে স্কন্ধবেষ্টনী ইয়াৰ নাম হ'ল পেক্টৰিয়েল গাৰ্ডেল আৰু কঁকালৰ যোৰাটোৰ নাম ক'ব লাগে আচলতে অসমীয়াত শ্ৰোণী বেষ্টনী আৰু ইংৰাজীত ক'ব লাগে পেলভিক গাৰ্ডেল পেক্টৰিয়েল গাৰ্ডেল আৰু পেলভিক গাৰ্ডেলৰ বিষ কেৱল টেবলেট খাই নাযায় যেতিয়ালৈকে আপোনালোকে প্ৰাণায়াম আৰু এক্সাৰচাইজৰ আশ্ৰয় নলয় গতিকে আমাৰ প্ৰাণায়াম কিমান দৰকাৰ গতিকে সময় গৈ আছে আমি ইংগিত পাইছোঁ অকণমান আছে আমি যাইছোঁ এই পাত অম্বৰণ বিচিত্ৰ পতাকা ওপৰে সদা হালয় নানান পুষ্পত পৰিয়া ভ্ৰমৰে জুমা জুমি গুঞ্জৰয় তলা তল কৰি বান্ধি আছে ঘৰ ভিনে ভিনে প্ৰকাশয় তাত শয্যা খব বিচাই আছয় সবে গজদন্তময় পৈচন্তি বৈখৰী পৰাজে মধ্যমা শৰীৰত এই 4টা খলপা গতিকে এই পৈচন্তিলৈকে আমাৰ কিমান আছেগৈ পৈচন্তি আৰু বৈখৰী মিলি পেলাই সৰ্বমুঠ
22ডাল হাড় আছে এই মূৰটোত আমাৰ 22ডাল হাড় আছে আৰু এডাল হাড় বাকীবিলাকৰ লগত লাগি থকা নাই তলৰ হাড়ডাল হনু বুলি যাক কওঁ এডাল ফ্লোটিং হাড় বুলি কয়গৈ আৰু এই 22ডাল আছে এইবিলাক যেন খলপা শৰীৰটোৰ বৰ্ণনা কৰিছেগৈ তলাতল কৰি বান্ধি আছে ঘৰ ভিন্ন ভিন্ন প্ৰকাশ হয় তাতো সজ্জা খাব বিচাৰি আছে সবে গজদন্তময় আৰু ইয়াত বিভিন্ন হাড়বিলাক যেন হাতীৰ দাঁত যেনেকুৱা বগা হাড়বোৰ বগা মানুহৰ বৰণ যিয়ে নহয় কিন্তু হাড়বোৰ বগা যেন হাতীৰ দাঁতৰ বিচনা পাৰি থোৱা হৈছেগৈ মকৰন্ত ৰত্নে বান্ধি আছে স্থলী হীৰাৰ পাত দুৱাৰ সুমৰ্ণৰ কুম্ভ ওপৰে প্ৰকাশে স্ফটিকে ৰচিত বাৰ আৰু তাত একোটা খণ্ড আছে আৰু সেই খণ্ডবিলাকক কি কৈছেগৈ যে মকৰন্ত বান্ধি আছে স্থলী হীৰাৰ পাত দুৱাৰ আৰু পাতদুৱাৰ মানে এখন দুৱাৰত দুখনকৈ পাল্লা থাকে আগতে চকুৰ দুখন 2 পাল্লা নাকৰ পাহি 2টা ওঠৰ 2খন কাণৰ 2খন নাই জানো গতিকে 2টি চকু 2খন কাণ 2টা নাকৰ ফুটা মুখখন কিমান হ'ল 7খন দৰ্জা 2খনকৈ পাল্লা দিয়ক 7 পূৰণ 2 14 আপোনাৰ 7খন দুৱাৰত 14জন পাৰিষদ 7খন দুৱাৰত 14খন পাল্লা নহ'ল জানো এখন দুৱাৰত যদি 2খনকৈ পাল্লা হয় কাণৰ 2খন চকুৰ 2খন নাকৰ 2খন পিতৃহু দেৱহু সদ্যতা বিমুখী নলিনী নালিনী মুখ্য দ্বাৰ এই 7খন ধৰ্মৰ দ্বাৰ ভাল কথা শুনিব পাৰি ভাল দিছে চাব পাৰি ভাল গুণ ল'ব পাৰি ভাল কথা ক'ব পাৰি উল্টা হ'লে বেয়া হ'ব গতিকে এই 7খনক ধৰ্মৰ দৰ্জা বোলে নাভিৰ তলত বৰ্জনৰ দুৱাৰ 2খন সিফালে যমৰ দুৱাৰ হয় নাই কিন্তু এখন নেদেখা দুৱাৰ আছে আইসকলে য'ত ফুট লয় সিফালেদি যদি খলাডাল সোমাই দিওঁ ৰাজহাড়ীতে যদি খলাডাল সোমাই দিওঁ যি ঠাইত কটাকটি কৰিব তাত এখন দুৱাৰ আছে এইখন দুৱাৰৰ নাম ব্ৰহ্মৰন্ধ্ৰ আৰু যেতিয়া এজন মানুহৰ মৃত্যু হয় সেইফালেদি প্ৰাণবায়ু ওলাই যায় সেইফালেদি প্ৰাণবায়ু ওলাই তাকে ভোজদংগা প্ৰাপ্তি বুলি কয় তাৰমানে আৰু সেই ভোজদংগা প্ৰাপ্তি হ'লে শৰীৰটোক নাম কি কয় নশ্বৰ আমি সেইকাৰণে নৈৰ পাৰলৈকে লৈ যোৱা শৰীৰটো কি কওঁ অমুকৰ নশ্বৰ দেহাটো লৈ যোৱা হ'ল নশ্বৰ মানে নয়ে তৎপুৰুষ অব্যয়ীভাৱ ক্ষমা তাৰমানে ঈশ্বৰে এৰা দিয়া শৰীৰটো নয়ে তৎপুৰুষ অব্যয়ীভাৱ ক্ষমা ন তল অটল ন ঈশ্বৰ নশ্বৰ অব্যয়ীভাৱ ক্ষমা হৈছে নয়ে তৎপুৰুষ ক্ষমা হৈছে হে ৰামচন্দ্ৰা তাপসয় প্ৰকাশ কৰে হালে মোক উতাৰ দাম আনুনা নাদ্ৰব্য বিমান জলয় বিবেক নাহিও উপাম আৰু ভিতৰৰ অংগ প্ৰত্যংগবিলাকৰ উপমা দিব নলগা হয় যেনে ইমান সুন্দৰ ভিতৰৰ বৰ্ণনা যে অতি অনুপম হংস পাৰাৱত আদি পক্ষীগণে থানে থানে কৰে না দম মলয়া পৱন সদা তাত তবহে মিলাৱে মনে মাদম আমাৰ যিটো হৃদযন্ত্ৰ আছে তাত হাৰ্টৰ 2টা ভাগ আছে সোঁনিলয় বাওনিলয় আৰু সোঁনিলয় বাওনিলয়ত 7ডাল নাড়ী আছে আৰু সেই 7ডাল নাড়ীত আমাৰ সৰজ সা ৰে গা মা পা ধা নি সংগীতৰ এই স্বৰকেইটা উৎপন্ন হৈছেগৈ হাৰ্টত তাকে কোনোবা হাঁহৰ মাত কোনোবা পাৰৰ মাত কোনোবা কুলিৰ মাত কোনোবা গাধৰ মাত কোনোবা হাতীৰ চিঞৰ বুলি ঘোষণা কৰিছে প্ৰত্যেকটো স্বৰৰ ধ্বনিবিলাক বোলে হাঁহ হ'ল সাৰংগ নামৰ ধেনুৰ টংকাৰ এটা হাঁহ ৰে মানে শিৱৰ নন্দী এটা সাৰটোৰ চিঞৰৰ পৰা ৰে গাধাৰ পৰা গা আহিছে গান্ধাৰ পৰা গা ধৈবত বগলীৰ পাখিৰ শব্দৰ পৰা আহিছেগৈ ধৈ পা আহিছে কুলিৰ মাতৰ পৰা পঞ্চম মানে কুলি নি মানে হাতীৰ চিঞৰৰ পৰা নিছে চা ৰে গা মা পা ধা নি এই হাৰ্টৰ সোঁনিলয় বাওনিলয়ত থকা সমুদায় 7ডাল নাড়ীৰ পৰা এই 7টা স্বৰ উৎপত্তি হৈছে তাৰ সকলোৰে তাৰ চাউণ্ডবিলাক শব্দ ধ্বনিবিলাক বেলেগ বুলি কয় হেন দিব্য গৃহ দেখি দেৱভূতি তবু ৰংগ নাহি মন জাতুকৃ খয়াতি হৈ আছে শৰীৰ নাহি দাস দাসী গণ আৰু এই সকলোবিলাক দেখিও দেৱভূতিয়ে শান্তিকে বনাই দাস দাসী লাগে সহায়কাৰী দিব লাগে দাস দাসী লাগে এটা দাস দাসী গুণবিলাক হীৰা উপশীৰবিলাক হয় নাই প্ৰভাস তীৰ্থত যদুবীৰবিলাকৰ মৃত্যু হৈছে যদুবীৰবিলাকৰ মৃত্যু হওঁতে যদু পত্নীবিলাক বিধৱা হৈছে হয় নাই প্ৰথমতে শৰীৰটোৰ কি হয়গৈ বিদায় লয় কাম নকৰা হয় তাৰপিছত নাৰীবিলাকে কাম নকৰা অকণমান টেম্পাৰেচাৰটো থাকে নহয় জানো নাৰীবিলাকে যদুপত্নী হে ৰাম ভাজ্যাৰ মনত অসন্তোষ দেখিম বুলিয়া কৰ্দমে চাই শুনা প্ৰাণেশ্বৰী চিন্তা পৰিহৰি সৰু বৰে ডুবা যায়
যে তুমি যদি সেই স্পিত কামনা পূৰণ কৰিব বিচাৰা তেতিয়াহ'লে তুমি এই যোগৰ সমুদ্ৰত ডুব দিয়া অৰ্থাৎ তেওঁ প্ৰাণায়াম কৰিবলৈকে কৈছে যোগ সমুদ্ৰত ডুব দিলে তুমি যি যি বিচাৰা সেই সমস্তখিনি পাবা ইটো মহাহ্ৰদ বিষ্ণুৰ আনন্দ লুতকতে ভৈলে জাত মনুষ্য খবৰ মনৰ অবাঞ্ছিত পুৰয় জানা খাই খাত আৰু এই যোগৰ সমুদ্ৰটো বিষ্ণুৰ চকুৰ পানীৰ পৰা সৃষ্টি হৈছে আৰু সেই যোগ সমুদ্ৰত যিজনে ডুব দিব পাৰিব তেওঁ মনৰ সৎবাঞ্ছাখিনি পূৰণ হ'ব স্বামীৰ বচন কৰি আয়াদৰ তেতিক্ষণে চলি গ'লাম পৰম পবিত্ৰ বিন্দু সৰুবৰে পাছে যাই ডুব দিলম ডুব দি দেখন্ত জলৰ ভিতৰে উত্তম গৃহয়া স্বয়ং হাজাৰ এক কন্যা সেই গৃহ মাজে বসিয়াতি প্ৰকাশয় আৰু হাজাৰ হাজাৰ কন্যা আছে তাৰমানে কেনেকুৱা এবাৰ হীৰা উপহীৰাবিলাক দেখুৱাই দিলে ইৰা পিংগলা সুকুমনা কৃকলা পোচা অলম্বোচা নীলোৎপলা গান্ধাৰা কৃকলা আপ্যায়নী কুৰ্মাকে আদি কৰি শত সহস্ৰ এই হাজাৰ হাজাৰ হীৰা উপহীৰা দেখালে ভাগ কিন্তু দুটা হীৰা আৰু ধমনী আৰ্টাৰী আৰু ভেইন মনত ৰাখিব হৃদপিণ্ডতে ৭২ বাৰ মিনিটত স্পন্দন কৰি পাম কৰি তেজবোৰ চাফা কৰেগৈ ভাল তেজবোৰ আৰ্টাৰীৰে গোটেই শৰীৰটোক বিলাই দিয়ে বেয়া তেজবোৰ ধমনীৰে আকৌ হৃদপিণ্ড যায় আৰু কৃষ্ণ হয় 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 গম পাওঁ আৰু যিখিনি তেজ হাৰ্টে চাফা কৰিব নোৱাৰে পাইছেনে বুজি সেইখিনি কি কৰেগৈ কাৰণ শৰীৰৰ তেজৰ দুটা ভাগ RBC আৰু WBC শ্বেত ৰক্ত কণিকা আৰু লোহিত ৰক্ত কণিকা তাৰমানে এবিধ কলা তেজ এবিধ বগা তেজ হয়নে আৰু ইয়াৰে যিখিনি হোৱাইট মানে কণিকা যিখিনি বগা ৰক্ত কণিকা WBC এইখিনিৰ গেদা হ'ল নখ WBCৰ গেদা হ'ল নখখিনি আৰু যিখিনি RBCৰ গেদা চুলি দাড়ি ৰজ ইত্যাদি এইখিনি বৰ্জনীয় সেইকাৰণে ভকতে চুলি দাড়ি আৰু ৰজ তিনিবিধকে পৰিত্যাগ কৰে ইয়াৰ কামটো কোনে কৰি থাকে হাৰ্টে কৰি থাকে চাফা কৰা কামটো দেই আৰু ইয়াৰ মাত্ৰা যেতিয়া ওপৰত 120 তলত যেতিয়া 80 হ'ব তেতিয়া তাৰমানে আমাৰ প্ৰেছাৰ ঠিকে আছে আৰু ইয়াতকৈ যদি 120তকৈ ওপৰত গুচি যায় তেতিয়াহ'লে হাই তলত গ'লে ল' ডায়ষ্টলিক আৰু চিষ্টলিক ডক্টৰে এনেকৈ জোখে হে ৰাম তেখনে উঠিয়া কৃতাঞ্জলি ঘূয়াম বুলিবে লৈলা বচন কন্যা সবে দেৱ ঘুটিয়া শিবাৰম দেখি ভৈলা ৰংগমন আৰু এই হীৰা উপহীৰাবিলাকে যেতিয়া জানিলেগৈ ইয়াৰ ব্যৱহাৰ জানিলেগৈ তেতিয়া দেৱহূতিও প্ৰাণায়াম কৰিব পৰা হ'ল দেৱহূতি তাৰমানে নিজৰ শৰীৰটো নিয়ন্ত্ৰণলৈকে আহিল নিজৰ শৰীৰটো নিয়ন্ত্ৰণলৈকে আহিল আমি সবে সখী তোমাৰ একে ডাকি কৰা আজ্ঞা যেন হয় পাছে সবে টান মন কবুজিয়াম শৰীৰে তৈল মৰ্দয় আৰু গোটেইখিনি জানি এবাৰ কি কৰিব তেলে যে এই শৰীৰটোক মই উপযোগী কৰিম এই বুলি তেওঁ তেলেৰে মালিচ কৰিব লাগে ক'ত তেল দিয়ে কাণত কচু নাভিত তেল স্নান কৰাৰ প্ৰাতমুহূৰ্তত এটোপাল হ'লেও নাভিত তেল দিব আৰু তেতিয়া উঠ নাপাতে ৰাতি শয্যা লোৱাৰ আগত ভৰি তলত অকণমান তেল দিব আৰু বুকুত মালিচ নকৰিব পিঠিতে মালিচ কৰিব হাতত আৰু বুকুত উভতাকে মালিচ কৰিব পিঠিত উভতাকে মালিচ কৰিব বুকুত পাৰিলে মালিচ নকৰিব আৰু এনেকৈ তেওঁ জানি বুজি স্বামীৰ আজ্ঞাহনে কৰি তৈলমৰ্দন কৰিছে হে ৰাম স্নান কৰাই দিব্য বস্ত্ৰক পিন্ধাইলাম ৰত্ন অলংকাৰ যতম খুৱাই পান অন্ন কৰি বহুমান দৰ্পণ দিলা হাতত আৰু এনেদৰে দৈবিকভাৱে স্নান পান আচমন কৰাই এখন দৰ্পণ হাতত তুলি দিলে দৰ্পণ মানে হৃদয়খন অৰ্থাৎ এনেকৈ স্বামীয়ে পত্নীক শিকালে হৃদয়খন এখন দাপনি হৈ পৰিল তাত পৰমাত্মাৰ প্ৰতিস্ফলন দেখিলে কি বুলি ক'লে শিকাব সোহম হে দেৱহূতি তুমি কি ক'বা সোহম অহং ব্ৰহ্মাস্মি অৰ্থাৎ ময়েই পৰম ব্ৰহ্মৰ অংশ দাপনিত যেনেকৈ মুখখন আমি দেখা পাওঁ হৃদয়ত পৰমাত্মাক দেখা পাব দিছে আৰু পৰমাত্মাৰ মাজত আত্মাক দেখা দিব দিছে অৰ্থাৎ জীৱন ধন্য হ'ল কাৰ দেৱহূতিৰ তাতে দেৱহূতি সৰ্বাংগে চাহিয়াম হৰিষয় আতি মিলিল সেই সময়ত কৰ্দম স্বামীক মনত আখি পৰিল আৰু যেতিয়া দেৱহূতিয়ে নিজৰ হৃদয়ত পৰমাত্মাক দেখিলে আৰু তাতে আত্মাক দেখিলে তাৰে কাষতে
তেওঁৰ আত্মাৰ কাষতে স্বামীক দেখিলে, অৰ্থাৎ ভগৱন্তৰ অংশ হিচাপে তেওঁ নিজৰ স্বামীকেই দেখিলে। এনে সুন্দৰভাৱেই আমাৰ বিয়াবোৰতো মালাবৰণৰ সময়ত কইনাই বৰক বিষ্ণু বুলি বৰণ কৰিব লাগে আৰু বৰে স্বামীক লক্ষ্য বুলি বৰণ কৰি এনেধৰণে যদি নিয়ম মাফিক আগবাঢ়ে শৃংখলাবদ্ধ নিশ্চয় তেওঁলোকে সৎ সন্তান সংসাৰত আনিব পাৰিব। আপোনালোকৰ যদি কাৰোবাৰ ভাই ভনী ভতিজা জীয়ৰীৰ বিয়া হৈ গৈছেগৈ তেতিয়াহ'লে তেওঁলোকক অদিতিৰ পয়োব্ৰতটো পঢ়িবলৈকে দিব, কেনেকৈ এটা ভাল সন্তান আনিব পাৰি। ইতিমধ্যে যদি গৰ্ভৱতী হৈছে সন্তান কেনেকৈ তিল তিলকৈ বাঢ়িব তেতিয়াহ'লে কপিল দেৱহূতি সংবাদৰ জীৱৰ তামসিক গতি অধ্যায়টো পঢ়িব দিব। মানে গৰ্ভস্থ হোৱাৰ পৰা প্ৰসৱ হোৱালৈকে কেনেকৈ এটা সন্তানৰ বৃদ্ধি হয়, ভ্ৰূণৰ বৃদ্ধি সম্পূৰ্ণ ইয়াত আপোনালোকে পাব। কাৰণ বহু কথা আপোনালোকে মুখেৰে ক'বলৈকে লাজ পাব, বেয়া পাব, বুজাই দিব নোৱাৰিব, তেওঁলোকে সংশয় কৰিব। তাতকৈ পাঠটো দেখুৱাই দিয়ক, বহুখিনি সহায় হ'ব। ক'বলগীয়া বহু কথা আছিল, যাবলগীয়া বহু বাট আছে, গাবলগীয়া বহু গীত আছিল। আকৌ লগ পাম আইৰ কোলাত আইতাৰ কোলাত উমলা দি আকৌ উমলিম। আজি পৰম সৌভাগ্য, কাৰণ বহু দিনৰ মূৰত আমি ডেকা বাপজনক লগ পাইছোঁ। প্ৰায় আমি নন্দেশ্বৰ নাথ বাপক লগ পাই থাকোঁ আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাওঁ আমাৰ শংকৰদেৱ সংঘৰ যথেষ্ট সংখ্যক ভকতে প্ৰত্যেক দিনে অনলাইনত লগ লাগে এটি চেনেলত। সেই চেনেলটো হৈছে শিৰোমণি ভাগৱত চক্ৰ আৰু সেয়া পৰিচালনা কৰি আছে আমাৰ নাৰায়ণ বিশ্বনাথ চাৰিআলিৰ আমাৰ দৃষ্টিহীন ভকত আমাৰ বিনীত বৰা বাপজনে। আৰু বিনীত বৰা বাপৰ লগত যদি আপোনালোকে যোগাযোগ কৰে অথবা লখিমপুৰৰ আমাৰ ভনী প্ৰতিভা বৰা, তাইও দৃষ্টিহীন, এই দুগৰাকীৰ লগত যদি আপোনালোকে যোগাযোগ কৰে, নহবা পুনিয়া নিবাসী আমাৰ নগেন বৰুৱা বাপজনৰ লগত, নহ'লে বৰদলগুৰি নিবাসী আমাৰ মহেশ নাথ বাপৰ লগত এওঁলোক যোগাযোগ কৰিছে, নহ'লে আমি দিল্লী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাৰী আমাৰ গীতা দাস আইৰ লগত যদি যোগাযোগ কৰে আপোনালোকে নিতৌ গীতা ভাগৱত প্ৰাণায়াম যোগশাস্ত্ৰ এইসমূহ শুনিবলৈ পাবগৈ। ইতিমধ্যে সংস্কৃত গীতা অসমীয়া গীতা শেষ হৈ দিছেগৈ আৰু অহা বৃহস্পতিবাৰৰ পৰা প্ৰত্যেক সন্ধিয়া গধূলি পতঞ্জলি যোগশাস্ত্ৰ আৰম্ভ হ'ব। অহা বহাগ মাহৰ পৰা সংস্কৃত মূল ভাগৱতখন আৰম্ভ হ'ব আৰু যথেষ্ট সংখ্যক প্ৰমোদ শইকীয়া, নিপেন তালুকদাৰ গতিকে সংস্কৃতৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে ইয়াত অংশগ্ৰহণ কৰিব। সন্ধিয়া 6:30 বজাৰ পৰা 8:30 বজালৈকে শীতকালীন আৰু গৰম দিন হ'লে 7 বজাৰ পৰা 9 বজালৈকে আমাৰ অনুষ্ঠান চলি থাকে। আৰু ইচ্ছুকসকলে প্ৰত্যেক সন্ধিয়া অন্য কাম যদি আপোনালোকে ত্যাগ কৰিব পাৰে অকণমান সময় যোগাযোগ কৰি পেলাই আপোনালোকে নিজৰ জীৱনৰ নজনা কথা জানিব পাৰিব। প্ৰশ্ন সোধাৰ অৱকাশ আছে, অন্তৰংগ আলাপৰ ব্যৱস্থা আছে। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে